ষ্টেণ্ডাৰ্ডৰ বিষয়ে আলোচনা কৰিছিলোঁ, অৰ্থাৎ হিচাপৰ মানদণ্ডৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আকৌ একাউণ্টিং ষ্টেণ্ডাৰ্ডৰে পৰৱৰ্তী খণ্ড, লগতে যোৱা খণ্ডটোত আমি যিখিনি ডিছকাছ কৰিছিলোঁ তাৰ সেইখিনিও চমুকৈ আলোচনা কৰিম। একাউণ্টিং ষ্টেণ্ডাৰ্ড হৈছে এনেকুৱা কিছুমান ষ্টেণ্ডাৰ্ড বা মানদণ্ড নিৰ্ধাৰণ কৰি দিয়ে যিবোৰে বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰাৰ সময়ত হিচাপৰক্ষকসকলে সেই নীতি নিয়মবোৰ ব্যৱহাৰ কৰি বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰে। এতিয়ালৈকে বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰিবৰ কাৰণে বা ৰেকৰ্ড কৰিবৰ কাৰণে কেইবাটাও অৰ্গেনাইজেশ্যনে মানে হিচাপৰ নীতি বা প্ৰথা অৰ্থাৎ একাউণ্টিং কনচেপ্টছ এণ্ড কনভেনশ্যন নিৰ্ধাৰণ কৰি উলিয়াইছে। বিভিন্ন ধৰণৰ হিচাপৰ নীতি বা প্ৰথা উলিয়াইছে যদিও সেইবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হয়। অৰ্থাৎ কোনো এটা বিশেষ ধৰণৰ লেনদেন বিভিন্ন ধৰণৰ নিয়মৰ দ্বাৰা লিপিবদ্ধ কৰিব পাৰি। সেইকাৰণে কোনটো নিয়মৰ দ্বাৰাই এই বিশেষ লেনদেনটো লিপিবদ্ধ কৰিব তাৰ কোনো স্পষ্ট নিৰ্দেশনা নাছিলে হিচাপৰ নীতি বা প্ৰথাবোৰৰ ক্ষেত্ৰত। যেনে হিচাপৰ নীতিবোৰৰ ক্ষেত্ৰত এণ্টিটি কনচেপ্ট, মানি মেজাৰমেণ্ট, গোয়িং কনচাৰ্ণ, এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ কনচেপ্টছ এণ্ড কনভেনশ্যন উলিয়াইছে যদিও সেইবোৰ ব্যৱহাৰ কৰাৰ ফলত আমাৰ হিচাপৰ বিবৃতিবোৰৰ মানদণ্ড যথেষ্ট পৰিমাণে উন্নত হৈছে। ব্যৱহাৰকাৰী পক্ষবোৰে অৰ্থাৎ ইউজাৰবোৰে সেইবোৰ ব্যৱহাৰ কৰি সহজতে বুজি পোৱা ধৰণৰ হৈছে যদিও মানে সেই নীতি নিয়মবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ স্পষ্ট নিৰ্দেশনা নাছিলে। অৰ্থাৎ কোনো এটা বিশেষ ধৰণৰ লেনদেন লিপিবদ্ধ কৰিব কোনটো ধৰণেৰে মানে কোনটো নিয়মেৰে লিপিবদ্ধ কৰিব তাৰ নিৰ্দেশনা নাছিলে। কাৰণ এটা লেনদেন কেইবাটাও নিয়মৰ দ্বাৰা লিপিবদ্ধ কৰিব পৰা যায়। সেয়েহে প্ৰতিখন ব্যৱসায়ে বেলেগ বেলেগ নিয়মৰ দ্বাৰা লিপিবদ্ধ কৰে কাৰণে হিচাপবোৰৰ মাজত অৰ্থাৎ বিত্তীয় বিবৃতিবোৰৰ ক্ষেত্ৰত কিছু একত্ৰীকৰণত অৰ্থাৎ সমতাৰ কিছু পাৰ্থক্য দেখা পোৱা যায়। সেয়েহে এই সমতাৰ পাৰ্থক্যবোৰ আঁতৰোৱাৰ কাৰণে বা এই একাউণ্টিং কনচেপ্টছ আৰু কনভেনশ্যনবোৰ কিছু ডেভেলপ কৰাৰ প্ৰয়োজন হৈ পৰিছিল। সেয়েহে এই একাউণ্টিং কনচেপ্টছ আৰু কনভেনশ্যনবোৰ ডেভেলপ কৰিবৰ কাৰণে ইণ্টাৰনেশ্যনেল একাউণ্টিং ষ্টেণ্ডাৰ্ড বোৰ্ড নামেৰে এটা অৰ্গেনাইজেশ্যন গঠন কৰা হৈছিলে বা ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ড বোৰ্ড নামেৰে বা ইণ্ডিয়ান ফিনান্সিয়েল ৰিপৰ্টিং ষ্টেণ্ডাৰ্ড বা ইণ্টাৰনেশ্যনেল একাউণ্টিং ষ্টেণ্ডাৰ্ড কমিটি, তেনেকুৱা ধৰণৰ কমিটিবোৰ বা অৰ্গেনাইজেশ্যনবোৰ গঠন কৰা হৈছিলে। গতিকে এই কমিটিবোৰে কিছু মানদণ্ড তৈয়াৰ কৰি উলিয়াইছে আৰু সেই মানদণ্ডবোৰৰ দ্বাৰাই কোনটো লেনদেন কোনটো মানদণ্ডৰ দ্বাৰাই লিপিবদ্ধ কৰা হ'ব সেইটো স্পষ্টকৈ নিৰ্দেশনা জাৰি কৰিছে। আৰু স্পষ্টভাৱে সেই নিৰ্দেশনাবোৰ লিপিবদ্ধ কৰি দিয়াৰ ফলত কোনো এটা বিশেষ লেনদেন অকল সেই নিৰ্দিষ্ট মানদণ্ডটোৰ দ্বাৰাইহে লিপিবদ্ধ কৰিব পৰা যাব কাৰণে পৃথিৱীৰ সকলোবোৰ ব্যৱসায় প্ৰতিষ্ঠানে সেই বিশেষ লেনদেনটো এটা নিয়মৰ দ্বাৰাই লিপিবদ্ধ কৰে কাৰণে হিচাপৰ বিবৃতিবোৰ কি হৈছে ইউনিফৰ্ম হৈছে, একেধৰণৰ হৈছে। যদি একেধৰণৰ হোৱা কাৰণে হিচাপৰ বিবৃতিবোৰ কম্পেয়াৰেবল হৈছে অৰ্থাৎ তুলনাযোগ্য হৈছে আৰু তুলনাযোগ্য হোৱাৰ ফলত ব্যৱহাৰকাৰী পক্ষবোৰে বা ব্যৱহাৰকাৰীসকলে সহজতে অনুধাৱন কৰিব পাৰে যে কোনখন ব্যৱসায় তেওঁলোকৰ কাৰণে ভাল হ'ব বা কোনখন ব্যৱসায়ত তেওঁলোকে বিনিয়োগ কৰিলে তেওঁলোকে বেছি লাভান্বিত হ'ব বা কোনখন ব্যৱসায়ৰ লগত তেওঁলোকে বিত্তীয় লেনদেন কৰিলে তেওঁলোকে বিত্তীয় লেনদেনবোৰ সহজতে বিত্তীয় এমাউণ্টবোৰ সহজতে ঘূৰাই পাব। এই বিষয়ে তেওঁলোকে স্পষ্টকৈ সিদ্ধান্ত ল'ব পাৰে, শুদ্ধকৈ সিদ্ধান্ত ল'ব পাৰে। গতিকে এইখিনি তাৰ কাৰণে আমাৰ একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰৰ বা একাউণ্টিং মানদণ্ডবোৰ নিৰ্ধাৰণ কৰিবলগীয়া হৈছে। এতিয়া আমি একাউণ্টিং মানদণ্ডৰ বিষয়ে আমি ইয়াত অলপ মই পঢ়ি দিছোঁ, সেইখিনি স্পষ্টভাৱে বুজি ল'লে হ'ল যে একাউণ্টিং মানদণ্ড হৈছে বিত্তীয় প্ৰতিবেদনৰ বাবে কৰ্তৃত্বশীল মানদণ্ড। কি বুলি কৈছে যে এই প্ৰতিবেদনবোৰ বিত্তীয় প্ৰতিবেদনবোৰ অৰ্থাৎ ফিনান্সিয়েল ষ্টেটমেণ্টবোৰ প্ৰস্তুত কৰাৰ সময়ত কৰ্তৃত্বশীল মানদণ্ড মানে তেওঁলোকে দায়িত্ব দিয়ে, তেওঁলোকে কৰি দিয়ে যে এইটো নীতি নিয়ম ফ'ল' কৰিহে
এই ধৰণৰ লেনদেনবোৰ মানে ব্যৱহাৰ কৰিব পাৰিব সেইকাৰণে কৈছে যে বিত্তীয় প্ৰতিবেদনৰ বাবে কৰ্তৃত্বশীল মানদণ্ড বুলি কৈছে একাউণ্টিং মানদণ্ডবোৰক আৰু সাধাৰণতে স্বীকৃত একাউণ্টিং নীতিৰ প্ৰাথমিক উৎস বুলি কৈছে অৰ্থাৎ GAAP অৰ্থাৎ গেপৰ জেনাৰেলি এক্সেপ্টেড একাউণ্টিং প্ৰিন্সিপলৰ কি বুলি কৈছে প্ৰাথমিক উৎস বুলি কৈছে সোৰ্স বুলি কৈছে একাউণ্টিং মানদণ্ডই নিৰ্দিষ্ট কৰে যে লেনদেন আৰু অন্যান্য ঘটনাবোৰ কেনেদৰে বিত্তীয় বিবৃতিত স্বীকৃত জখা উপস্থাপন আৰু প্ৰকাশ কৰিব লাগে অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰে নিৰ্দিষ্ট কৰি দিয়ে বা নিৰ্দেশ কৰি দিয়ে যে লেনদেন আৰু অন্যান্য ঘটনাবোৰ কেনেদৰে বিত্তীয় বিবৃতিত স্বীকৃত অৰ্থাৎ কেনেদৰে বিত্তীয় বিবৃতিত প্ৰতিনিধিত্ব কৰিব প্ৰতিফলিত কৰিব বা দেখুৱাব বা ক'ত লিপিবদ্ধ কৰিব বা কেনেদৰে মিজাৰ কৰিব সেই বিষয়ে তাত স্পষ্টভাৱে উল্লেখ কৰি দিছে যে ক'ত কোনটো লেনদেন ক'ত লিখিব লাগিব কোনটো ইনফৰমেশ্যন বিত্তীয় বিবৃতিৰ ক'ত লিখিব লাগিব বা বিত্তীয় প্ৰতিবেদনৰ ক'ত লিখিব লাগিব বা কেনেদৰে প্ৰকাশ কৰিব লাগিব সেইটো নিৰ্দিষ্টকৈ প্ৰস্তুত কৰি দিয়ে বা প্ৰকাশ কৰি দিয়ে ই হৈছে এক উমৈহতীয়া নীতি মানদণ্ড আৰু প্ৰক্ৰিয়া যি বিত্তীয় একাউণ্টিং নীতি আৰু পদ্ধতিৰ আধাৰ নিৰ্ধাৰণ কৰে এইটো আমাৰ দেশৰ একাউণ্টিংৰ এক মুখ্য সংস্থা ICAI অৰ্থাৎ ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠানৰ দ্বাৰা জাৰি কৰা এক কৰ্তৃত্বশীল বিবৃতি অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰে ICAI ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট অফ ইণ্ডিয়াই প্ৰস্তুত কৰে ভাৰতবৰ্ষত আৰু তেওঁলোকে এই ষ্টেণ্ডাৰ্ডবোৰ জাৰি কৰে অৰ্থাৎ ইস্যু কৰি দিয়ে তেওঁলোকে নিৰ্ধাৰণ কৰে লগে লগে ইস্যুও কৰি দিয়ে ই এটা নিৰ্দিষ্ট ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত একাউণ্টিং সমস্যাৰ সৈতে সম্পৰ্কিত যিটো মানদণ্ডই সমাধান কৰিব বিচাৰে অৰ্থাৎ ই এটা নিৰ্দিষ্ট ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত একাউণ্টিং সমস্যাৰ সৈতে সম্পৰ্কিত যিটো মানদণ্ডই সমাধান কৰিব বিচাৰে অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰে যদি কেতিয়াবা কিছু সমস্যাৰ সৃষ্টি হয় কিছু প্ৰব্লেমৰ সৃষ্টি হয় সেই প্ৰব্লেমখিনি তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়ে সলিউশন কৰি দিয়ে এই মানদণ্ডবোৰ পেছাধাৰী একাউণ্টিং সংগঠন আৰু নিয়ামক সংস্থাৰ দ্বাৰা বিকশিত আৰু ৰক্ষণাবেক্ষণ কৰা হয় যেনে আমেৰিকা যুক্তৰাষ্ট্ৰত বিত্তীয় একাউণ্টিং মানক বোৰ্ড আৰু বিশ্বব্যাপী আন্তৰ্জাতিক একাউণ্টিং মানক বোৰ্ড হিচাপে প্ৰতিষ্ঠিত আৰু তেওঁলোকে এইবোৰ নিৰ্ধাৰণ কৰি দিয়ে কনসেপ্ট অফ একাউণ্টিং ষ্টেণ্ডাৰ্ড অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ ধাৰণা বুলি ক'লে আমি কি বুজিম যে একাউণ্টিং মানদণ্ড হৈছে বিত্তীয় প্ৰতিবেদনৰ বাবে কৰ্তৃত্বশীল মানদণ্ড আৰু সাধাৰণতে স্বীকৃত একাউণ্টিং নীতিৰ প্ৰাথমিক উৎস একাউণ্টিং মানদণ্ডই নিৰ্দিষ্ট কৰে যে লেনদেন আৰু অন্যান্য ঘটনাবোৰ কেনেদৰে বিত্তীয় বিবৃতিত স্বীকৃত জখা উপস্থাপন আৰু প্ৰকাশ কৰিব লাগে অৰ্থাৎ আমি অলৰেডি এইখিনি কথা আলোচনা কৰিছো যে কনসেপ্ট মানে যে একাউণ্টিং ষ্টেণ্ডাৰ্ড মানে কি যে একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ হ'ল গেপৰ এটা প্ৰাথমিক উৎস এই একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰাৰ সময়ত ব্যৱহাৰ কৰা এক নিৰ্দিষ্ট নীতি নিয়ম যিবোৰ নীতি নিয়মৰ দ্বাৰাই বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিলে বা যিবোৰ একাউণ্টিং মানদণ্ডবোৰ ব্যৱহাৰ কৰি বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিলে বিত্তীয় প্ৰতিবেদনবোৰ সহজে পঢ়িব পৰা হয় সহজে বুজিব পৰা হয় বা ইউজাৰবোৰে সহজে বুজি পায় ইয়াত কোনো জটিলতা নাই সিম্পলিসিটি হয় সৰল হয় আৰু ইউজাৰে সহজতে বুজি পায় পঢ়ি বুজি পায় আৰু এইবোৰ বুজি পাই তেওঁলোকৰ উচিত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে গতিকে একাউণ্টিং মানদণ্ড নিৰ্দিষ্ট কৰে যে লেনদেন আৰু অন্যান্য ঘটনাবোৰ কেনেদৰে বিত্তীয় বিবৃতিত স্বীকৃত অৰ্থাৎ বিত্তীয় প্ৰতিবেদন বা বিত্তীয় বিবৃতিবোৰত কেনেদৰে তেওঁলোকে লিপিবদ্ধ কৰিব বা মিজাৰ কৰিব জুখিব আৰু প্ৰেজেন্ট কৰিব আৰু ডিসক্লোজ কৰিব ক'ত কেতিয়া কেনেকৈ ডিসক্লোজ কৰিব এই বিষয়ে একাউণ্টিং ষ্টেণ্ডাৰ্ডে নিৰ্দিষ্ট কৰি দিয়ে নেচাৰ অফ একাউণ্টিং ষ্টেণ্ডাৰ্ড যে নেচাৰ অফ একাউণ্টিং ষ্টেণ্ডাৰ্ড বুলি ক'লে আমি একাউণ্টিং ষ্টেণ্ডাৰ্ড কিহৰ লগত জড়িত কেনেদৰে একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ ব্যৱহাৰ কৰা হয় কি সাৰ্ভ কৰে কি পাৰপাস ফুলফিল কৰে সেই বিষয়ে আমি জানিব পাৰিম যে আলোচনা ত্যাগ কৰাৰ আধাৰত আমি ক'ব পাৰো যে একাউণ্টিং প্ৰক্ৰিয়াৰ ক্ষেত্ৰত একাউণ্টিং মানদণ্ড হৈছে নিৰ্দেশনা ই ডিৰেকশ্যন বুলি কৈছে একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ ডিৰেকশ্যন বুলি কৈছে একনায়ক বুলি কৈছে ইউনিফৰ্ম বুলি কৈছে সেৱা প্ৰদানকাৰী আৰু হাৰমনাইজাৰ বুলি কৈছে যে সাৰ্ভিস প্ৰভাইডাৰ আৰু হাৰমনাইজাৰ বুলি কৈছে বা সাৰ্ভ এজ এ গাইড টু দ্য একাউণ্টেণ্ট অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ডে কি কৰে একাউণ্টেণ্টসকলক গাইড হিচাপে পৰিচালিত কৰে অৰ্থাৎ গাইডেন্স দিয়ে একাউণ্টেণ্টসকলৰ বাবে নিৰ্দেশনা হিচাপে কাম কৰে অৰ্থাৎ গাইডেন্স দিয়ে তেওঁলোকক একাউণ্টিং ষ্টেণ্ডাৰ্ড সাৰ্ভ দ্য একাউণ্টেণ্ট এজ এ গাইড ইন দ্য একাউণ্টিং প্ৰফেশ্যনছ অৰ্থাৎ একাউণ্টিং প্ৰফেশ্যনবোৰক
তেওঁলোকে কেনেদৰে লিপিবদ্ধ কৰিব ট্ৰেনজেকশ্যনবোৰ, কেতিয়া প্ৰস্তুত কৰিব, ক'ত বিত্তীয় প্ৰতিবেদনৰ কোন ঠাইত বা কোনখিনি জেগাত কোনটো ইনফৰমেশ্যন তেওঁলোকে লিপিবদ্ধ কৰিব বা দেখুৱাব, সেইটো তেওঁলোকক গাইড কৰি দিয়ে, নিৰ্দেশ দিয়ে। সেইকাৰণে কৈছে যে একাউণ্টিং ষ্টেণ্ডাৰ্ড চাৰ্ভ এজ এ গাইড টু দ্য একাউণ্টেণ্টবোৰক গাইড হিচাপে কাম কৰে। ছেকেণ্ডটো হৈছে সেৱা প্ৰদানকাৰী হিচাপে সেৱা আগবঢ়ায়। একাউণ্টেণ্টসকলক কি কৰে? ছাৰ্ভিচ দিয়ে, চাৰ্ভ এজ এ ছাৰ্ভিচ প্ৰভাইডাৰ হিচাপে কাম কৰে। অৰ্থাৎ একাউণ্টেণ্টসকলক তেওঁলোকে সেৱা আগবঢ়ায়। কেনেদৰে সেৱা আগবঢ়ায়? যে একাউণ্টিং ষ্টেণ্ডাৰ্ড কম্প্ৰাইজ দ্য স্কোপ অফ একাউণ্টিং বাই ডিফাইনিং চাৰ্টেন টাৰ্মছ, presenting the accounting issues, specifying standard, explaining numerous disclosure and implementation dates. অৰ্থাৎ কি বুলি কৈছে? যে কেনেদৰে সেৱা আগবঢ়ায়? যে একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰে কি কৰে? চাৰ্টেন টাৰ্মছ ইউজ কৰে, যিবোৰ নিৰ্দিষ্ট শব্দ বা পদ ব্যৱহাৰ কৰি সেই পদৰ দ্বাৰাই একাউণ্টিং ইনফৰমেশ্যনবোৰ বিত্তীয় প্ৰতিবেদনৰ ক'ত প্ৰেজেণ্ট কৰিব লাগিব, বা কিছুমান ইছ্যুজ হ'লে, কিছুমান সমস্যাৰ সৃষ্টি হ'লে সেই সমস্যাবোৰ কেনেদৰে সমাধান কৰিব, বা নতুন যদি এটা ইনফৰমেশ্যন আহে, নতুন ট্ৰেনজেকশ্যন এটা হয়, সেই ট্ৰেনজেকশ্যনটো কেনেদৰে লিপিবদ্ধ কৰিব বা ক'ত ডিছক্ল'জ কৰিব, এই বিষয়ে একাউণ্টেণ্টসকলক একাউণ্টিং ষ্টেণ্ডাৰ্ডে কি কৰি দিয়ে? নিৰ্দেশ দিয়ে, স্পেচিফাই কৰি দিয়ে, সহায় কৰি দিয়ে। সেইকাৰণে ইয়াক কোৱা হৈছে কি? যে চাৰ্ভ এজ এ ছাৰ্ভিচ প্ৰভাইডাৰ, অৰ্থাৎ সেৱা প্ৰদানকাৰী হিচাপে সেৱা আগবঢ়াওক। নেক্সট কি কৈছে? এক্ট এজ এ ডাইৰেক্টৰ হিচাপে কাম কৰে, অৰ্থাৎ একনায়ক হিচাপে কাম কৰক। অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰে ডিক্টেটৰ হিচাপে কাম কৰে, ডিক্টেশ্যন দিয়ে। একাউণ্টিং ষ্টেণ্ডাৰ্ড এক্ট এজ এ ডিক্টেটৰ ইন দ্য ফিল্ড অফ একাউণ্টিং জগতখনত, একাউণ্টিং পৰিসৰখনত একাউণ্টিং ষ্টেণ্ডাৰ্ডে ডিক্টেটৰ হিচাপে কাম কৰে, নিৰ্দেশাৱলী দিয়ে, তেওঁলোকে ডিক্টেশ্যন দিয়ে। Like a dictator in some areas, accountants have no choice of their own but to opt for practices other than those stated in the accounting standards. অৰ্থাৎ এই ডিক্টেটৰ হিচাপে কাম কৰে কাৰণে একাউণ্টেণ্টসকলে তেওঁলোকৰ নিজাববীয়াকৈ কোনো এটা লেনদেন তেওঁলোকে লিপিবদ্ধ কৰিব নোৱাৰে, বা কোনো এটা লেনদেন তেওঁলোকে নিজৰ ইচ্ছামতে, নিজৰ চইচত তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে, ডিছক্ল'জ কৰিব নোৱাৰে, দেখুৱাব নোৱাৰে। কিন্তু তেওঁলোকে ক'ত দেখুৱাব, কেনেদৰে ৰেকৰ্ড কৰিব, সেইটো একাউণ্টিং ষ্টেণ্ডাৰ্ডে যিটো ডিক্টেশ্যন দিয়ে, যিটো গাইড কৰে, সেইমতেহে তেওঁলোকে লিপিবদ্ধ কৰিব পাৰিব বা বিত্তীয় প্ৰতিবেদনত সেইটো উল্লেখ কৰিব পাৰিব বা প্ৰকাশ কৰিব পাৰিব বিত্তীয় প্ৰতিবেদনত। চ' ইট ইজ কল্ড এজ এ চাৰ্ভ এজ এ এক্ট এজ এ ডিক্টেটৰ, একনায়ক হিচাপে কাম কৰে। অৰ্থাৎ তেওঁলোকে যিখিনি কয়, একাউণ্টিং ষ্টেণ্ডাৰ্ডে যিটো নিৰ্দেশ দিয়ে, যিটো নিৰ্দেশাৱলী দিয়ে, সেইমতেহে তেওঁলোকে অৰ্থাৎ একাউণ্টেণ্টসকলে, হিচাপ ৰক্ষকসকলে সেইটো লিপিবদ্ধ বা প্ৰকাশ কৰিব লাগিব, ডিছক্ল'জ কৰিব পাৰিব। নেক্সট কৈছে এক্ট এজ এ হাৰমনাইজাৰ হিচাপে কাম কৰে। হাৰমনাইজাৰ হিচাপে কাম কৰে মিনছ একাউণ্টিং ষ্টেণ্ডাৰ্ড আৰ নট বায়াছ এণ্ড ব্ৰিং ইউনিফৰ্মিটি ইন একাউণ্টিং মেথডছ। হাৰমনাইজাৰ মিনছ একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰে বায়াছ নহয়, পক্ষপাতমূলক কোনো ধৰণৰ তেওঁলোকে কাম নকৰে, কাৰো পক্ষপাতিত্বত তেওঁলোকে কাম নকৰে। অৰ্থাৎ হয়তো মালিকৰ পক্ষতো কাম নকৰে, বা হিচাপ ৰক্ষকসকলৰ পক্ষতো কাম নকৰে, বা পাব্লিকৰ, জনসাধাৰণৰ পক্ষতো তেওঁলোকে কাম নকৰে। তেওঁলোকে কি কৰে? সকলোৰে হৈ কাম কৰে, আটাইবোৰৰ বাবে কাম কৰে, কাকো বায়াছ নকৰে। ইয়ে ইউনিফৰ্মিটি তৈয়াৰ কৰে, একাউণ্টিং মেথডবোৰৰ এক ইউনিফৰ্মিটি সৃষ্টি কৰে, এটা উমৈহতীয়া এটা নীতি নিয়ম তেওঁলোকে প্ৰস্তুত কৰে একাউণ্টিং ষ্টেণ্ডাৰ্ডে। এটি কোনো বায়াছ নহয়, ফ্ৰী ফ্ৰম বায়াছ বুলি কৈছে, সকলোকে সমান চকুৰে চায়। কোনো মালিক পক্ষৰ বা হিচাপ ৰক্ষকৰ বা গ্ৰাহকসকলৰ বা পাব্লিকৰ কোনো কাৰো পক্ষ নলয়, ই নিউট্ৰেল হিচাপে কাম কৰে। দে ৰিমুভ দ্য ইফেক্ট অফ ডাইভাৰ্ছ একাউণ্টিং প্ৰেক্টিচেছ এণ্ড পলিচিছ। অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ডে কি কৰে? ডাইভাৰ্ছ একাউণ্টিং ষ্টেণ্ডাৰ্ড আৰু পলিচিবোৰ ৰিমুভ কৰে। অৰ্থাৎ মই ইতিমধ্যে আৰম্ভণিতে কৈছোঁ যে কনচেপ্টছ আৰু কনভেনশ্যনবোৰ ব্যৱহাৰ কৰিলে কি হয়?
যে এটা বিশেষ ধৰণৰ লেনদেন লিপিবদ্ধ কৰিবৰ কাৰণে কেইবাটাও তাত কনসেপ্ট আছে কেইবাটাও কনসেপ্টৰ দ্বাৰা সেই বিশেষ লেনদেনটো লিপিবদ্ধ কৰিব পাৰি গতিকে কোনটো কনসেপ্টৰ দ্বাৰাই সেই লেনদেনটো লিপিবদ্ধ কৰিব তাৰ নিৰ্দেশ নাই যেহেতুকে তাৰ 4-5টা অল্টাৰনেটিভ আছে সেই 4-5টা অল্টাৰনেটিভটো প্ৰতিখন ব্যৱসায়ী বেলেগ বেলেগ অল্টাৰনেটিভ ইউজ কৰি লিপিবদ্ধ কৰে তাৰ ফলত কি হয় তাৰ ফলত ইউনিফৰ্মিটি নাথাকে আৰু ইউনিফৰ্মিটি নাথাকিলে ইউজাৰবোৰে সেইবোৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি তেওঁলোকৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হয় সেইকাৰণে একাউন্টিং ষ্টেণ্ডাৰ্ডে এই ডাইভাৰ্স একাউন্টিং প্ৰেক্টিছবোৰ কি কৰিছে ৰিমুভ কৰি দিছে অৰ্থাৎ তেওঁলোকে ডাইৰেক্ট গাইড কৰি দিছে যে এইটো লেনদেন কোন এটা বিশেষ ধৰণৰ লেনদেন কোনটো নিয়মেৰে কোনটো ষ্টেণ্ডাৰ্ডৰ দ্বাৰা লিপিবদ্ধ কৰিব লাগিব সেইটো তেওঁলোকে ডাইৰেক্ট কৰি দিছে ইয়াত কেইবাটাও অল্টাৰনেটিভ নাই গতিকে এছেটছ ৰিলেটেড ট্ৰানজেকচনবোৰ বা ডেপ্ৰিচিয়েশ্যন ৰিলেটেড ট্ৰানজেকচনবোৰ একাউন্টিং ষ্টেণ্ডাৰ্ড 6 মতে ৰেকৰ্ড কৰিব এনেকুৱা ধৰণৰ স্পেচিফাই কৰি দিছে প্ৰতিটো ষ্টেণ্ডাৰ্ডে কোনটো এক বিশেষ ধৰণৰ লেনদেন লিপিবদ্ধ কৰাৰ কাৰণে গাইড কৰি দিয়ে On many occasions, accounting standards develop and provide solutions to specific accounting issues. কি বুলি কৈছে? On many occasions, বহু ক্ষেত্ৰত দেখা যায় যে accounting standard বোৰে যেতিয়া accountingৰ কিছু সমস্যাৰ সৃষ্টি হ'ব সেই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে কাম কৰে। তেওঁলোকে প্ৰত্যক্ষ হিচাপে ব্যৱহাৰ কৰে। গতিকে এইখিনি হৈছে নেচাৰ অফ একাউন্টিং ষ্টেণ্ডাৰ্ড অৰ্থাৎ একাউন্টিং ষ্টেণ্ডাৰ্ডৰ নেচাৰ বুলি ক'লে আমি ক'ব পাৰিম যে একাউন্টিং ষ্টেণ্ডাৰ্ডে এক্ট এজ এ ডিক্টেটৰ সাৰ্ভিস এজ এ সাৰ্ভিস প্ৰভাইডাৰ এক্ট এজ এ হাৰমনাইজাৰ এণ্ড সাৰ্ভ এজ এ গাইড টু দ্য একাউণ্টেণ্টক গাইড হিচাপেও কাম কৰে গতিকে এইকেইটাই হৈছে একাউন্টিং ষ্টেণ্ডাৰ্ডৰ নেচাৰ নেক্সট আমি চাব পাৰিম Definition of accounting standard. আমি accounting standardৰ বিভিন্ন জনে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছে যদিও আমি ইয়াত এজন হিসাব ৰক্ষকবিদৰ আমি সংজ্ঞা ইয়াত উল্লেখ কৰিম আৰু সেইজন হৈছে কোলাৰ কোলাৰৰ ভাষাত একাউন্টিং মানদণ্ড অৰ্থাৎ একাউন্টিং ষ্টেণ্ডাৰ্ড হৈছে ৰীতি-নীতি আইন বা পেছাদাৰী সংস্থাৰ দ্বাৰা একাউন্টেন্টৰ ওপৰত আৰোপ কৰা আচৰণ বিধি বুলি বৰ্ণনা কৰিব পাৰি কোলাৰে কৈছে যে হিসাবৰ মানদণ্ড বা একাউন্টিং ষ্টেণ্ডাৰ্ডক ৰীতি-নীতি বা আইন অথবা পেছাদাৰী সংস্থাৰ দ্বাৰা একাউন্টেন্টৰ ওপৰত আৰোপ কৰা আচৰণ বিধি বুলি কৈছে অৰ্থাৎ একাউন্টেন্ট সকলে তেওঁলোকৰ লেনদেনবোৰ লিপিবদ্ধ কৰি বিত্তীয় প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত কোনবোৰ ৰীতি-নীতি বা ল বা ৰুল তেওঁলোকে ব্যৱহাৰ কৰিব সেই বিষয়ে একাউন্টিং ষ্টেণ্ডাৰ্ডৰ ওপৰত এটা আচৰণ মানে নীতি কিছুমান নিৰ্ধাৰণ কৰি দিছে আৰু এই নীতিবোৰকে একাউন্টিং ষ্টেণ্ডাৰ্ড বুলি কৈছে কোনে কোলাৰে কৈছে অৰ্থাৎ কোলাৰৰ ভাষাত সহজতে যদি আমি ডাইৰেক্টলি ক'ব বিচাৰো যে একাউন্টেন্ট সকলক তেওঁলোকৰ ব্যৱসায়ৰ লেনদেনবোৰ লিপিবদ্ধ কৰিবৰ বাবে কিছুমান নীতি নিয়ম তৈয়াৰ কৰি দিছে প্ৰস্তুত কৰি দিছে কিছুমান মানদণ্ড নিৰ্ধাৰণ কৰি দিছে আৰু যিবোৰ মানদণ্ড প্ৰস্তুত কৰি হিসাবৰক্ষকসকলে যিবোৰ মানদণ্ড ব্যৱহাৰ কৰি হিসাবৰক্ষকসকলে বিত্তীয় প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব সেইবোৰকে কি বুলি কৈছে একাউন্টিং ষ্টেণ্ডাৰ্ড বুলি কৈছে কোনে কৈছে কোলাৰে কৈছে সেয়েহে একাউন্টিং মানদণ্ড হৈছে এক মানক নিৰ্দেশনামূলক নীতি যি বিত্তীয় একাউন্টিংৰ নীতি আৰু পদ্ধতি নিৰ্ধাৰণ কৰে একাউন্টিং মানদণ্ডই কেৱল বিত্তীয় প্ৰতিবেদনৰ স্বচ্ছতা উন্নত নকৰে কিন্তু লগতে বিত্তীয় দায়বদ্ধতাও সহজ কৰে অৰ্থাৎ ইয়াৰ ৰেসপন্সিবিলিটিও লয় অকল বিত্তীয় প্ৰতিবেদন কি নীতি নিয়মৰ দ্বাৰা প্ৰস্তুত কৰিলে সহজ হ'ব সৰল হ'ব সকলোই বা ইউজাৰ সকলে বুজি পাব অকল হেতুৰে নহয় ইয়াৰ যেটো দায়বদ্ধতা থাকে ৰেসপন্সিবিলিটিটো সিম্পল কৰি দিয়ে দায়িত্ব সহজ কৰি দিয়ে একাউন্টিং মানদণ্ড এটা কোম্পানীৰ বিত্তীয় প্ৰতিবেদনৰ বাবে প্ৰাসংগিক একাউন্টিং মানদণ্ডৰ কিছুমান সচৰাচৰ উদাহৰণ হৈছে খণ্ড প্ৰতিবেদন সদিচ্ছা একাউন্টিং মূল্য হ্ৰাসৰ বাবে এক অনুমতিযোগ্য পদ্ধতি ব্যৱসায়িক সংমিশ্ৰণ লিজ শ্ৰেণী বিভাজন বকেয়া অংশৰ এক পৰিমাণ আৰু ৰাজহ চিনাক্তকৰণ হৈছে একাউন্টিং ষ্টেণ্ডাৰ্ডৰ
কিছুমান উদাহৰণ গতিকে এই ডেফিনেশ্যনখিনি অৰ্থাৎ কোলাৰৰ ডেফিনেশ্যনটোৱে আমি একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ বিষয়ে আমি ক'লো কোলাৰৰ ডেফিনেশ্যনটো মেনশ্যন কৰি একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ বিষয়ে আমি ক'লো গতিকে নেক্সটটো আহিল আমাৰ বেনিফিটছ অফ একাউণ্টিং ষ্টেণ্ডাৰ্ড অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ ব্যৱহাৰ কৰি কেনেদৰে লাভান্বিত হয় বা কোনে লাভান্বিত হয় ইয়াত কৈছে যে একাউণ্টিং মানদণ্ড হৈছে একাউণ্টিং পৃথিৱীৰ শাসনকৰ্তা কৰ্তৃপক্ষ অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ কি বুলি কৈছে এক কৰ্তৃত্বশীল কৰ্তৃপক্ষ বুলি কৈছে অথৰিটি বুলি কৈছে অৰ্থাৎ তেওঁলোকে যিখিনি নীতি নিয়ম নিৰ্ধাৰণ কৰি দিয়ে সেই নীতি নিয়মখিনি ব্যৱহাৰ কৰি হিচাপৰক্ষকসকলে বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিব লাগিব কাৰণে তাক একাউণ্টিংক কি বুলি কৈছে একাউণ্টিং পৃথিৱীখনৰ শাসনকৰ্তা বুলি কৈছে বা কৰ্তৃপক্ষ বুলি কৈছে ই নিশ্চিত কৰে যে সম্ভাৱ্য বিনিয়োগকাৰীসকলক প্ৰদান কৰা তথ্য কোনো ধৰণে বিভ্ৰান্তিকৰ নহয় অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ডে এইটো নিশ্চিত কৰি দিয়েছে যে বিত্তীয় প্ৰতিবেদনবোৰত যিবোৰ তথ্য উপস্থাপন কৰিব একাউণ্টেণ্টসকলে বিত্তীয় বিবৃতিৰ দ্বাৰাই সেই বিত্তীয় প্ৰতিবেদনবোৰৰ ইনফৰমেশ্যনবোৰ তথ্যবোৰ কেতিয়াও বিভ্ৰান্তিকৰ নহয় অৰ্থাৎ ভুল হ'ব নোৱাৰে মিছা হ'ব নোৱাৰে ৰং হ'ব নোৱাৰে সেইকাৰণে ইয়াক যদি একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ ব্যৱহাৰ কৰি একাউণ্টেণ্টসকলে বিত্তীয় প্ৰতিবেদন প্ৰস্তুত কৰে তেতিয়া সেই বিত্তীয় প্ৰতিবেদনত উল্লেখ কৰা তথ্যবোৰ শুদ্ধ হ'ব 100% শুদ্ধ হ'ব সেয়েহে আমি এতিয়া একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ লাভালাভবোৰৰ বিষয়ে আমি আলোচনা কৰোঁ যে একাউণ্টিঙত একতা প্ৰাপ্ত কৰে একাউণ্টিঙত কি বুলি কৈছে একতা প্ৰাপ্ত কৰে অৰ্থাৎ ইউনিফৰ্মিটি ওৱান হেৰি কৰে তাৰমানে এই ইউনিফৰ্ম হয় একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ ব্যৱহাৰ কৰিলে সদায় একত্ৰীকৰণ হয় সিমিলাৰিটি হয় পৃথিৱীৰ সকলোবোৰ ব্যৱসায় প্ৰতিষ্ঠানে যেতিয়া একাউণ্টিং ষ্টেণ্ডাৰ্ড ব্যৱহাৰ কৰি তেওঁলোকৰ বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিব সেই বিভিন্ন প্ৰতিষ্ঠানৰ বিত্তীয় প্ৰতিবেদনবোৰ একে ধৰণৰ হ'ব ইউনিফৰ্মিটি হ'ব গতিকে ইউনিফৰ্মিটি হোৱাৰ ফলত কি হ'ব সেইবোৰ কম্পেয়াৰেবল হ'ব আণ্ডাৰষ্টেণ্ডেবল হ'ব আৰু সেইবোৰ ব্যৱহাৰ কৰি ইউজাৰবোৰে তাৰ ডিচিশ্যন ল'ব পাৰিব প্ৰব্লেম আইডেণ্টিফিকেশ্যন সেকেন্ড বিত্তীয় বিবৃতিৰ নিৰ্ভৰযোগ্যতা উন্নত আৰু কি বুলি কৰে যে একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ ব্যৱহাৰ কৰিলে বিত্তীয় বিবৃতিবোৰ অৰ্থাৎ ফিনান্সিয়েল ষ্টেটমেণ্টবোৰৰ নিৰ্ভৰযোগ্যতা অৰ্থাৎ ইউজফুলনেছটো বা ফেইথফুলনেছটো বা ডিপেণ্ডেন্সটো উন্নত হয় অৰ্থাৎ ডিপেণ্ড কৰিব পাৰি ফেইথ কৰিব পাৰি যদিহে একাউণ্টিং ষ্টেণ্ডাৰ্ড ব্যৱহাৰ কৰি বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰে তেতিয়া তেনেকুৱা ক্ষেত্ৰত কি হ'ব তেনেকুৱা ক্ষেত্ৰত বিত্তীয় বিবৃতিবোৰৰ নিৰ্ভৰযোগ্যতা ইউজফুলনেছটো অৰ্থাৎ কনফিডেন্সটো মানুহে ফেইথ করটো কি হ'ব বাঢ়ি যাব প্ৰবঞ্চনা আৰু একাউণ্টিংৰ মেনিপুলেশ্যন প্ৰতিৰোধ কৰে আৰু একাউণ্টিং ষ্টেণ্ডাৰ্ডে এই মেনিপুলেশ্যনবোৰ প্ৰতিৰোধ কৰে চিটিংটো নাইকিয়া কৰে চিটিংটো ৰোধ কৰি দিয়ে জিৰো চিটিং হয় মেনিপুলেট কৰিব নোৱাৰে একাউণ্টেণ্টবোৰে এই অডিটৰসকলক সহায় কৰে অৰ্থাৎ যেতিয়া অডিট ৱৰ্ক হয় অডিটৰসকলে যেতিয়া বুকছ অফ একাউণ্টছবোৰ চেক কৰে অডিট কৰে এটা কি হ'ব অডিটৰসকলে তেওঁলোকে নিশ্চিত হয় যে ইয়াত কোনো ভুল কৰিব নোৱাৰে এটা সিস্টেমত যেতিয়া গুছি যাব সিস্টেমৰ বাহিৰত গলে তেওঁলোকে সহজতে বুজি পায় যে এইটো ভুল হৈছে ৰং হৈছে ষ্টেণ্ডাৰ্ডবোৰ ব্যৱহাৰ নকৰি কৰিছে ব্যৱহাৰ কৰিলে তাত ভুল হোৱাৰ কথাই নাথাকে একচুৱেল ৰিজাল্ট ওলাই যাব 100% কাৰেক্ট ৰিজাল্ট ওলাই যাব গতিকে অডিটৰসকলকো তেওঁলোকৰ অডিটিং ৱৰ্ক কৰাত অৰ্থাৎ চেকিং কৰাত সহায় কৰে একাউণ্টিং ষ্টেণ্ডাৰ্ডে নেক্সট তুলনাযোগ্য হয় মই আগতে কৈছোৱে যে তুলনাযোগ্যতাটো বৃদ্ধি পায় অৰ্থাৎ কম্পেয়াৰেবল হয় একাউণ্টিং ষ্টেণ্ডাৰ্ড ইউজ কৰি যেতিয়া পৃথিৱীৰ সকলোবোৰ ব্যৱসায় প্ৰতিষ্ঠানে বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰিব তেতিয়া সেই বিত্তীয় বিবৃতিবোৰ কি হ'ব কম্পেয়াৰেবল হ'ব তুলনামূলক হ'ব তুলনাযোগ্য হ'ব আৰু তুলনাযোগ্য হ'লে ইউজাৰবোৰে তেওঁলোকে যিখন ব্যৱসায়ত ইনভেষ্ট কৰিব পাৰে বিচাৰে সেই ব্যৱসায়খনৰ বিত্তীয় প্ৰতিবেদনবোৰ তেওঁলোকে পুংখানুপুংখভাৱে চাই তেওঁলোকে তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে উচিত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে তেওঁলোকে মিছলিড নহব তেওঁলোকে সিদ্ধান্ত লোৱাত কোনো ধৰণৰ খেলিমেলি নহব পৰিচালনামূলক দায়বদ্ধতাও নিৰ্ধাৰণ কৰে অৰ্থাৎ মেনেজমেণ্টকো সহায় কৰে
মেনেজমেণ্টকো সহায় কৰে একাউণ্টিং ষ্টেণ্ডাৰ্ডে একাউণ্টিং ষ্টেণ্ডাৰ্ড ইউজ কৰি যেতিয়া বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিব হিচাপ ৰক্ষকসকলে আৰু সেই প্ৰতিবেদনৰ পৰা পৰিচালনাই মেনেজমেণ্ট টিমে তেওঁলোকে গম পায় কিমান লাভ হৈছে বা কিমান লোকচান হৈছে এই লাভ বা লোকচানটো ওলোৱাত অৰ্থাৎ অপাৰেটিং ৰিজাল্টটো ওলোৱাত বা ফিনান্সিয়েল পজিশ্যনটো ওলোৱাত কোনো ধৰণৰ খেলিমেলি নাই একুৰেটলি ওলাইছে গতিকে তেওঁলোকে তেওঁলোকৰ পৰা কি কৰিব পাৰে ডিচিশ্যনবোৰ সহজতে ল'ব পাৰে তেওঁলোকৰ দায়বদ্ধতা ৰেছপন্সিবিলিটিটো তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়ে একাউণ্টিং ষ্টেণ্ডাৰ্ডে So these are the benefits of accounting standard অর্থাৎ এইবোৰে হৈছে accounting standardৰ লাভালাভ বা উপকাৰিতা নেক্সট আমি প্ৰচিডিউৰৰ বিষয়ে আলোচনা কৰোঁ accounting standard যে প্ৰস্তুত কৰে আমি এটো অলৰেডি আসলে যোৱা ক্লাছত আমি আলোচনা কৰিছোঁ যদিও আমি এইখিনি আকৌ বিশদভাৱে কৰিব লাগে কাৰণ এইখিনি ম্যাক্সিমাম ইউজাৰে ৰিডাৰে অর্থাৎ ছাত্রছাত্রীসকলে এইখিনি খুব টান পায় সেইকাৰণে এইখিনি আকৌ ৰিপিট কৰা হৈছে যাতে তেওঁলোকে সহজতে তেওঁলোকে বুজাত আৰু উজু হৈ পৰে সো এই একাউন্টিং ষ্টেণ্ডাৰ্ড কেনেদৰে প্ৰস্তুত কৰে বা কোনে প্ৰস্তুত কৰে ইয়াৰ এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে একাউন্টিং ষ্টেণ্ডাৰ্ডবোৰ প্ৰস্তুত কৰাৰ এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে আৰু এই নিৰ্দিষ্ট প্ৰক্ৰিয়াটোৰ দ্বাৰা হে একাউন্টিং ষ্টেণ্ডাৰ্ডবোৰ প্ৰস্তুত কৰিব পাৰে ভাৰতবৰ্ষত এই একাউন্টিং ষ্টেণ্ডাৰ্ডবোৰ প্ৰস্তুত কৰিবৰ কাৰণে তিনিটা অৰ্গেনাইজেশ্যনক দায়িত্ব দিছে ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰে একাউন্টিং ষ্টেণ্ডাৰ্ড প্ৰস্তুত কৰিবৰ কাৰণে তিনিটা অথৰিটি তিনিটা কৰ্তৃপক্ষক দায়িত্ব দিছে আৰু কৰ্তৃপক্ষ কেইটা হৈছে ইনকাম টেক্স এক্ট 1961 আয়কৰ আইন ভাৰতীয় আয়কৰ আইন অর্থাৎ ইন্ডিয়ান ইনকাম টেক্স এক্ট 1961 ভারতীয় আয়কৰ আইন 1961 সনৰ 2013 সনৰ কোম্পানী আইন অর্থাৎ কোম্পানিজ এক্ট 2013 এন্ড আৰু ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউন্টেন্ট অফ ইন্ডিয়া ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউন্টেন্ট অফ ইন্ডিয়াক দায়িত্ব দিছে কিহৰ দায়িত্ব দিছে এই তিনিটা অৰ্গেনাইজেশ্যনক যে ভাৰতবৰ্ষত একাউন্টিং ষ্টেণ্ডাৰ্ড কেতিয়া প্ৰয়োজন হ'ব নতুনকৈ একাউন্টিং ষ্টেণ্ডাৰ্ড উলোৱাৰ কেতিয়া প্ৰয়োজন হ'ব আৰু সেই ষ্টেণ্ডাৰ্ডটো কি হ'ব আৰু এই ষ্টেণ্ডাৰ্ডটো কেনেকুৱা ধৰণৰ লেনদেনবোৰ লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত হিচাপ ৰক্ষকসকলক সহায় কৰিব এইখিনি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত এই তিনিটা অৰ্গেনাইজেশ্যনক দায়িত্ব দিছে যদিও এই তিনিটা অৰ্গেনাইজেশ্যনক কেন্দ্ৰীয় চৰকাৰে দায়িত্ব দিছে তথাপিও এই তিনিটা অৰ্গেনাইজেশ্যনৰ ভিতৰত অৰ্থাৎ Companies Act 2013, Income Tax Act 1961 আৰু ICAI Institute of Chartered Accountant of India এই তিনিটা অৰ্গেনাইজেশ্যনৰ ভিতৰত একাউন্টিংৰ লগত সদায় জড়িত হৈ থাকে Institute of Chartered Accountant of India অৰ্থাৎ ICAI এ অতঃপ্ৰতভাৱে হিচাবৰ লগত জড়িত হৈ থাকে বিত্তীয় লেনদেনৰ বৰৰ মাজত জড়িত হৈ থাকে বিত্তীয় বিবৃতিবোৰৰ মাজত জড়িত হৈ থাকে আৰু সেই কাৰণে যদিও এই তিনিটা অৰ্গেনাইজেশ্যনক দায়িত্ব দিছে এই তিনিটা এই বাকি দুটা অৰ্গেনাইজেশ্যন অৰ্থাৎ কোম্পানিজ এক্ট 2013 আৰু ইনকাম টেক্স এক্ট 1961 এই দুটা অৰ্গেনাইজেশ্যনে ICAI ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউন্টেন্ট অফ ইন্ডিয়া দায়িত্ব দিছে কৈছে যে যিহেতুকে এই অৰ্গেনাইজেশ্যনটো আপোনালোকে যিহেতুকে হিচাবৰ লগত জড়িত গতিকে একাউন্টিং ষ্টেণ্ডাৰ্ডবোৰ আপোনালোকে প্ৰস্তুত কৰক একাউন্টিং ষ্টেণ্ডাৰ্ডবোৰ প্ৰস্তুত কৰিবৰ কাৰণে আপোনালোকক সম্পূৰ্ণৰূপে আমি কৰ্তৃত্ব দিছো দায়িত্ব দিছো আপোনালোকে যেনেকৈ বনায় আমাৰ লগত আলোচনা কৰি বনাব বুলি ICAI বাকি দুটা অৰ্গেনাইজেশ্যনে অৰ্থাৎ কোম্পানিজ এক্ট আৰু ইনকাম টেক্স এক্টে সম্পূৰ্ণৰূপে দায়িত্ব দিছে গতিকে কোম্পানিজ এক্ট 2013 আৰু ইনকাম টেক্স এক্ট 1961 ৰ নিৰ্দেশ ক্ৰমে ICAI এ একাউন্টিং ষ্টেণ্ডাৰ্ডবোৰ ভাৰতবৰ্ষত প্ৰস্তুত কৰে গতিকে ICAI আৰু একাউন্টিং ষ্টেণ্ডাৰ্ডবোৰ প্ৰস্তুত কৰিবৰ কাৰণে তেওঁলোকৰ অধীনত এখন বোৰ্ড এখন তৈয়াৰ কৰি দিছে এখন কমিটি এখন গঠন কৰি দিছে আৰু এই বোৰ্ডখনৰ নাম হৈছে একাউন্টিং ষ্টেণ্ডাৰ্ড বোৰ্ড অৰ্থাৎ ASB
কি বুলি বোৰ্ড এখন দিছে ASB অৰ্থাৎ একাউণ্টিং ষ্টেণ্ডাৰ্ড বোৰ্ড নামেৰে এখন বোৰ্ড তেওঁলোকে প্ৰস্তুত কৰি দিছে আৰু সেই বোৰ্ডখনে সম্পূৰ্ণৰূপে একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ প্ৰস্তুত কৰাৰ দায়িত্ব ICAI বোৰ্ডখনক দিছে বোৰ্ডখনৰ ওপৰত দিছে গতিকে একাউণ্টিং ষ্টেণ্ডাৰ্ড বোৰ্ডে এক বিশেষ ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰাই ভাৰতবৰ্ষত একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ প্ৰস্তুত কৰে ICAI লগত আলোচনা কৰে গতিকে প্ৰথম হেৰিটো হৈছে there is a set of procedure for issuing accounting standard in India let us discuss this procedure in detail এই প্ৰচিডিউৰবোৰ ডিটেইল ভাৱে আলোচনা কৰা হ'ব প্ৰথমটো হৈছে কি যে একাউন্টিং মানদণ্ড নিৰ্ধাৰণ প্ৰক্ৰিয়াত নিম্নলিখিত পদক্ষেপবোৰ আছে ASB ৰ বিস্তৃত অৰ্থাৎ একাউন্টিং ষ্টেণ্ডাৰ্ড বোৰ্ডৰ বিস্তৃত বিষয়বোৰ চিনাক্ত কৰা আৰু প্ৰাথমিক খচৰা প্ৰস্তুত কৰা একাউন্টিং ষ্টেণ্ডাৰ্ড বোৰ্ড যে ICAI যে একাউন্টিং ষ্টেণ্ডাৰ্ড বোৰ্ডখন যে গঠন কৰি দিছে সেই বোৰ্ডখনৰ কাম কি হৈছে যে তেওঁলোকে বিস্তৃত বিষয়বোৰ চিনাক্ত কৰি উলিয়াব লাগিব আৰু কি বিস্তৃত বিষয় মানে কেনেকুৱা ধৰণৰ নতুন লেনদেন সৃষ্টি হৈছে নতুন লেনদেনৰ উদ্ভৱ হৈছে আৱিষ্কাৰ হৈছে নতুন ধৰণৰ লেনদেন হৈছে আৰু ভাৰতবৰ্ষৰ প্ৰতি ব্যৱসায় প্ৰতিষ্ঠানবোৰে সেই কি নতুন ধৰণৰ লেনদেন পাইছে আৰু সেই লেনদেনবোৰ লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে নেকি লেনদেনবোৰ আগৰ ষ্টেণ্ডাৰ্ডৰ দ্বাৰা লিপিবদ্ধ কৰিব নোৱাৰা হৈছে নেকি বা সেই নতুন লেনদেনবোৰ লিপিবদ্ধ কৰাৰ সময়ত তেওঁলোকে সমস্যাৰ সৃষ্টি হৈছে নেকি অসুবিধা পাইছে নেকি যদি পাইছে সেই লেনদেনবোৰ কি লেনদেন নতুনকৈ সৃষ্টি হৈছে বা আহিছে ব্যৱসায় প্ৰতিষ্ঠানবোৰত সেইবোৰ প্ৰথমতে তেওঁলোকে কি কৰিব লাগিব চিনাক্ত কৰি উলিয়াব লাগিব আইডেন্টিফাই কৰি উলিয়াব লাগিব আৰু আইডেন্টিফাই কৰি উলিয়াই তাৰ এখন তেওঁলোকে খচৰা এখন প্ৰস্তুত কৰিব লাগিব ড্ৰাফট এটা তৈয়াৰ কৰিব লাগিব যে এনেকুৱা ধৰণৰ লেনদেনবোৰ নতুন লেনদেন হৈছে ট্ৰানজেকচন হৈছে গতিকে এই ট্ৰানজেকচনবোৰ তেওঁলোকে এখন লিষ্ট আউট কৰিব লাগিব আৰু সেই ট্ৰানজেকচনবোৰ তেওঁলোকে লিষ্ট আউট কৰি তেওঁলোকে ড্ৰাফটটো প্ৰস্তুত কৰিব লাগিব প্ৰাথমিক খচৰা প্ৰস্তুত কৰিবলৈ ASB দ্বাৰা অধ্যয়ন গোট গঠন কৰা কিছু ষ্টাডি গ্ৰুপ কৰি দিয়া হয় ASB আৰু কিছু ষ্টাডি গ্ৰুপ গঠন কৰি দিব কিছু অধ্যয়ন গোট গঠন কৰি দিব গতিকে সেই অধ্যয়ন গোটবোৰে ASB ৰ সৈতে জড়িত অধ্যয়ন গোট এটাৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰাথমিক খচৰাবোৰ বিবেচনা কৰি অৰ্থাৎ ASB ৰ আন্ডাৰত কিছুমান ষ্টাডি গ্ৰুপ কিছুমান তৈয়াৰ কৰি দিছে অধ্যয়ন গোট কিছুমান তৈয়াৰ কৰি দিছে আৰু সেই অধ্যয়ন গোটবোৰে প্ৰতিটো ব্যৱসায় প্ৰতিষ্ঠানলৈ গৈ তেওঁলোকে ষ্টাডি কৰে যে কেনেকুৱা ধৰণৰ নতুন লেনদেনৰ উদ্ভৱ হৈছে বা সৃষ্টি হৈছে বা সেইবোৰ কেনেদৰে লিপিবদ্ধ কৰিব পাৰে গতিকে এইটো হৈছে প্ৰথম ষ্টেজ তেওঁলোকৰ আমি এই প্ৰক্ৰিয়াটো বিতংভাৱে আলোচনা কৰোঁ একাউন্টিং মানদণ্ডৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ প্ৰথমতে হৈছে কি এতিয়া কি যে ডিটাৰমিনেশ্যন অফ দা নিড এজ এন অফ এন একাউন্টিং ষ্টেণ্ডাৰ্ড যে একাউন্টিং ষ্টেণ্ডাৰ্ডৰ প্ৰয়োজনীয়তা কিয় নিৰ্ধাৰণ কৰিব লাগে প্ৰয়োজনীয়তা কিয় লাগে অৰ্থাৎ দৰকাৰ কিয় একাউন্টিং মানদণ্ডৰ প্ৰয়োজন কিয় সেইটো প্ৰথমতে ফাৰ্স্ট মানে একাউন্টিং ষ্টেণ্ডাৰ্ড বৰ্ডে সেইটো উলিয়াব ফাৰ্স্ট the accounting standard board determine the broad area in which accounting standard needs to be formulated অৰ্থাৎ কি কাৰণত কেনেকুৱা ধৰণৰ লেনদেনবোৰ লিপিবদ্ধ কৰিবৰ বাবে একাউন্টিং ষ্টেণ্ডাৰ্ডৰ প্ৰয়োজন হ'ব সেই এৰিয়াবোৰ সেই বিষয়বোৰ প্ৰথমতে কি কৰিব লাগিব আইডেন্টিফাই কৰি উলিয়াব লাগিব ডিটাৰমাইন কৰি উলিয়াব লাগিব সেইকাৰণে কৈছে ইয়াতে কি যে ডিটাৰমিনেশ্যন অফ দা নিড অফ এন একাউন্টিং ষ্টেণ্ডাৰ্ড একাউন্টিং ষ্টেণ্ডাৰ্ডৰ প্ৰয়োজনীয়তা কি ক্ষেত্ৰত হ'ব পাৰে সেইটো তেওঁলোকে আইডেন্টিফাই কৰি ল'ব সেকেন্ড হৈছে অধ্যয়ন গোট গঠন কৰা অৰ্থাৎ কনষ্টিটিউটিং ষ্টাডি গ্ৰুপ আমি অলৰেডি ইতিমধ্যে আমি আলোচনা কৰিছো যে কিছু একাউন্টিং ষ্টেণ্ডাৰ্ড বৰ্ডে কিছু অধ্যয়ন গোট প্ৰস্তুত কৰি দিব তৈয়াৰ কৰি দিব আৰু এই অধ্যয়ন গোটবোৰে ফিল্ডত গৈ ব্যৱসায় প্ৰতিষ্ঠানৰ বিলাকলৈ গৈ একাউন্টেন্টবোৰৰ লগত বহি আলোচনা কৰি তেওঁলোকে উলিয়াই ল'ব যে কেনেকুৱা ধৰণৰ নতুন লেনদেন আহিছে আৰু সেই লেনদেনবোৰ লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে গতিকে ষ্টাডি গ্ৰুপটো কি কৰিব ইয়াত কৈছে ষ্টাডি গ্ৰুপ উইল কনষ্টিটিউটেড কনসিস্টিং দা মেম্বাৰ্স অফ দা ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউন্টেন্ট অফ ইণ্ডিয়া The motive behind constitution of this group is to assist the accounting standard board in its activities. অৰ্থাৎ accounting standard board বৰক সহায় কৰাটোৱে হৈছে study group বৰৰ মুখ্য উদ্দেশ্য। এই study group
ICAI এ গঠন কৰি দিয়ে ষ্টাডি গ্ৰুপবোৰ নেক্সট মানদণ্ডৰ খসৰা প্ৰস্তুত কৰা ড্ৰাফটিং দ্য ষ্টেণ্ডাৰ্ডটো ড্ৰাফট কৰিব লাগিব সেই ষ্টাডি গ্ৰুপটো আৰু ষ্টাডি গ্ৰুপে কাক সহায় কৰিব একাউণ্টিং ষ্টেণ্ডাৰ্ড বৰ্ডক সহায় কৰিব আৰু তাৰ পিছত একাউণ্টিং ষ্টেণ্ডাৰ্ড বৰ্ডে এটা ড্ৰাফট প্ৰস্তুত কৰিব লাগিব ড্ৰাফট তৈয়াৰ কৰিব লাগিব কি ড্ৰাফট তাত কি থাকিব দ্য ষ্টাডি গ্ৰুপ প্ৰিপেয়াৰ্ছ ড্ৰাফট অফ দ্য প্ৰপ'জ ষ্টেণ্ডাৰ্ড অৰ্থাৎ ষ্টাডি গ্ৰুপটোই কি ষ্টেণ্ডাৰ্ড লাগিব কোনটো ষ্টেণ্ডাৰ্ড হ'ব সেই নিৰ্দিষ্ট ষ্টেণ্ডাৰ্ডটোৰ ওপৰত কি কৰিব এটা ড্ৰাফট প্ৰস্তুত কৰিব দ্য প্ৰপ'জ ড্ৰাফট এনলিষ্ট দ্য ফলোয়িং এৰিয়াছ অৰ্থাৎ তলত দিয়া বিষয়বোৰ সেই ড্ৰাফটটোত অন্তৰ্ভুক্ত হ'ব লাগিব কি বিষয় অন্তৰ্ভুক্ত হ'ব লাগিব যে অবজেক্টিভ অফ দ্য ষ্টেণ্ডাৰ্ডটোৰ উদ্দেশ্য কি হ'ব প্ৰথম কাৰণ ষ্টেণ্ডাৰ্ড এটা হ'ব লাগিলে তাৰ উদ্দেশ্য থাকিব লাগিব এনেইতো হ'ব নোৱাৰে উদ্দেশ্য কি উদ্দেশ্য এনেকুৱা হ'ব পাৰে যে আমি এনেকুৱা এইকেইটা লেনদেন আমি লিপিবদ্ধ কৰিবৰ কাৰণে এইটো ষ্টেণ্ডাৰ্ড তৈয়াৰ কৰিছোঁ সেইটো অবজেক্টিভ হ'ব পাৰে নেক্সট স্কোপ অফ দ্য ষ্টেণ্ডাৰ্ডটোৰ পৰিসৰ কি হ'ব কিমান ঠাই আগুৰি ল'ব অৰ্থাৎ কিমান ধৰণৰ লেনদেন কেনেকুৱা ধৰণৰ লেনদেনবোৰ তেওঁলোকে এই ষ্টেণ্ডাৰ্ডৰ দ্বাৰাই লিপিবদ্ধ কৰিব পৰা যাব সেইটোৱে হ'ব মানে স্কোপ নেক্সট ডেফিনেশ্যন অফ দ্য টাৰ্মছ ইউজ ইন দ্য ষ্টেণ্ডাৰ্ডটোত যিবোৰ শব্দ যিবোৰ পদ ব্যৱহাৰ কৰা হ'ব সেই শব্দবোৰ মানে কি শব্দ ব্যৱহাৰ কৰা হ'ব তাত প্ৰয়োগ কৰা হ'ব ষ্টেণ্ডাৰ্ডটোত ষ্টেটমেণ্টটোত সেইটো নিৰ্ধাৰণ কৰিব সেই শব্দবোৰ ডিটাৰমাইন কৰিব নেক্সট ৰিকগনিশ্যন এণ্ড মেজাৰমেণ্ট প্ৰিন্সিপলছ আৰু সেইবোৰ যে ৰিকগনাইজ হয় স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব সেই নিয়মবোৰ সেই ষ্টেণ্ডাৰ্ডত ব্যৱহাৰ কৰা টাৰ্মবোৰ কি হ'ব লাগিব স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব ৰিকগনাইজ হ'ব লাগিব নেক্সট প্ৰেজেণ্টেশ্যন এণ্ড ডিছক্লোজাৰ ৰিকুৱাৰমেণ্ট তাৰপিছত এইখিনি কৰাৰ ফলত ড্ৰাফটত কি থাকিব প্ৰেজেণ্টেশ্যন কি প্ৰেজেণ্ট কৰিব কেনেদৰে প্ৰেজেণ্ট কৰিব আৰু তাত ডিছক্লোজাৰৰ অৰ্থাৎ ক'ত ডিছক্লোজ কৰিব কি উল্লেখ কৰিব ড্ৰাফটটোত আৰু ক'ত ডিছক্লোজ কৰিব ক'ত দেখুৱাব সেইখিনিৰ প্ৰয়োজনীয়তাটো নিৰ্ভৰ কৰিব নেক্সট কৈছে কি খচৰা বিশ্লেষণ কৰা অৰ্থাৎ মানদণ্ডৰ খচৰা প্ৰস্তুত কৰাটো হ'ল তাত আমি এই ষ্টেপবোৰ আমি আলোচনা কৰিলোঁ ইয়াৰ পিছত হৈছে খচৰা বিশ্লেষণ কৰা অৰ্থাৎ এনালাইজিং দ্য ড্ৰাফটটো এনালাইচিছ কৰিব লাগিব সেই ড্ৰাফটটো অৰ্থাৎ পঢ়ি চাব লাগিব চালি জাৰি চাব লাগিব যিটো ড্ৰাফট তৈয়াৰ কৰিলে ষ্টেণ্ডাৰ্ডৰ যিটো ড্ৰাফট প্ৰস্তুত কৰিলে সেইটো কি কৰিব লাগিব এনালাইজিং কৰিব লাগিব অৰ্থাৎ বিশ্লেষণ কৰিব লাগিব চাব লাগিব পুংখানুপুংখভাৱে ঠিকে আছে নে কিবা এড কৰিব লাগিব নে কিছুমান মানে অতিৰিক্ত শব্দ অতিৰিক্ত পদ তাত ব্যৱহাৰ কৰিছে এই পদবোৰ কাৰ্টেল কৰিব লাগিব নেকি এই বিষয়ে কি কৰিব লাগিব এনালাইচিছ কৰিব লাগিব ইয়াত কৈছে ASB একাউণ্টিং ষ্টেণ্ডাৰ্ড বৰ্ড ইন দিছ ষ্টেজ considers the preliminary draft prepared by the study group পৰে যেটো ড্ৰাফট তেওঁলোকে প্ৰিপেয়াৰ কৰিব তৈয়াৰ কৰিব সেই ড্ৰাফটটো তেওঁলোকে কি কৰিব কনসিডাৰ কৰিব চালি জাৰি চাব in case anything need to be revised then accounting standard board takes the following step যদি তাত সেই ষ্টেণ্ডাৰ্ডটোত যদি কিবা ৰিভিজন কৰিবৰ প্ৰয়োজন হৈছে অৰ্থাৎ কিবা এডিশ্যন কৰিব লাগে বা কিছু ডিলিট কৰিব লাগে কাৰ্টেল কৰিব লাগে কাট কৰি দিব লাগে সেই ডেফিনেশ্যনটোৰ পৰা কিছুমান টাৰ্ম বা কিছু নতুন টাৰ্ম তাত ইউজ কৰিব লাগে যদি সেইখিনি কি কৰে তেওঁলোকে এড কৰি দিয়ে মানে তেতিয়াহ'লে তাত তলত দিয়া ষ্টেপবোৰ অৰ্থাৎ সেইখিনি কাটি দিয়া বা সংযুক্ত কৰিবৰ কাৰণে তলত দিয়া ষ্টেপবোৰ চাব যে একাউণ্টিং ষ্টেণ্ডাৰ্ড বৰ্ড মেক্স দ্য ৰিভিজন কৰিব একাউণ্টিং ষ্টেণ্ডাৰ্ড বৰ্ডে আৰু একাউণ্টিং ষ্টেণ্ডাৰ্ড বৰ্ড ৰেফাৰ্ছ দ্য চেম টু দ্য ষ্টাডি গ্ৰুপ আৰু সেইখিনি কাৰ্টেল কৰিবৰ কাৰণে কলৈকে পঠাই দিব ষ্টাডি গ্ৰুপবোৰলৈকে পঠাই দিব অৰ্থাৎ সংযুক্ত কৰিবৰ কাৰণে বা কিছু কাটি দিবৰ কাৰণে নেক্সট কৈছে আলোচনা কৰা আৰু এক্সপ'জাৰ ড্ৰাফট চূড়ান্ত কৰা সাৰ্কুলেশ্যন অফ দ্য ড্ৰাফট আৰু তাৰপিছত কি হ'ব আলোচনা কৰিব ডিসকাস কৰিব সেই ড্ৰাফটটো ডিসকাস কৰি এটো এক্সপোজ কৰিব অৰ্থাৎ সবৰে আগত প্ৰকাশ কৰি দিব বিলাই দিব আৰু তাৰ বিলাই দিব কিয়
তেতিয়াহে হয়তো সকলে একসেপ্টেন্স দিব আৰু ড্ৰাফটখন ফাইনেলাইজ কৰিব পাৰিব চূড়ান্তকৰণ কৰিব পাৰিব আৰু চূড়ান্তকৰণ কৰাৰ পিছত কি কৰিব এইখন সার্কুলেশন কৰি দিব সেই ড্ৰাফটখন প্ৰচলন কৰি দিব নেক্সট হৈছে সার্কুলেশন অফ দা ড্ৰাফট সার্কুলেশন অফ দা ড্ৰাফট মানে in this step the ASB circulates the accounting standard draft to the council members of the Institute of Chartered Accountants of India and the following specific bodies of their comments আৰু কি বুলি কৈছে যে একাউন্টিং স্ট্যান্ডার্ড বোর্ডে ড্রাফটখন সার্কুলেট কৰি দিব কিহত সার্কুলেট কৰি দিব টু দা কাউন্সিল মেম্বার্স অফ দা ইনস্টিটিউট অফ চাৰ্টাৰ্ড একাউন্টেন্ট অফ ইণ্ডিয়া ইনস্টিটিউট অফ চাৰ্টাৰ্ড একাউন্টেন্ট অফ ইণ্ডিয়াৰ যিবোৰ মেম্বাৰ থাকিব যিবোৰ সদস্য থাকিব সদস্যবোৰৰ মাজত এইবোৰ বিলাই দিব আৰু বিলাই দি তলত দিয়া হেৰিখিনি চাব কি চাব দা ইনস্টিটিউট অফ কষ্ট এণ্ড ৱৰ্কছ একাউন্টেন্ট অফ ইণ্ডিয়া অৰ্থাৎ কাৰ মাজত বিলাই দিব ICW এর মাজত বিলাই দিব ইনস্টিটিউট অফ কষ্ট এণ্ড ৱৰ্কছ এণ্ড কষ্ট একাউন্টেন্ট অফ ইণ্ডিয়া অৰ্থাৎ ICW এর মাজত বিলাই দিব কোম্পানী সেক্ৰেটাৰীৰ মাজত বিলাই দিব মিনিষ্ট্ৰি অফ কোম্পানী এফেয়াৰ্ছৰ মাজত বিলাই দিব কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া Central Board of Direct Taxes, Standing Committee of Public Enterprises, Reserve Bank of India, Indian Bank Association, Securities and Exchange Board of India, Associated Chambers of Commerce and Industry Confederation of India, Industry and Federation of Indian Chambers of Commerce and Industry, and any other body considered relevant by the ASB এই বিভিন্ন অর্গানাইজেশন বৰৰ মাজত এক্সপোজাৰ ড্ৰাফটটো কি কৰি দিব সার্কুলেট কৰি দিব প্ৰচলন কৰি দিব তেওঁলোকক কিয় প্ৰচলন কৰি দিব তেওঁলোকক চাব দিব তেওঁলোকক ভালদৰে এনালাইসিস কৰিব দিব আৰু যদি কিবা তাত আখুৱা আছে সংশোধন আছে কিছু ডিলিট কৰিব লগা আছে কিছু এড কৰিব লগা আছে তেতিয়ালে এই অর্গানাইজেশন বোৰৰ পৰা যিখিনি কমেন্ট আহিব সেই কমেন্টখিনি তাত নতুন ড্ৰাফটত আকৌ সংযোজন কৰা হ'ব বা কিছু যদি ডিলিট কৰিব লগিয়া আছে কাৰ্টেল কৰিব লগিয়া আছে এইখিনি কি কৰিব কাৰ্টেল কৰি দিব নেক্সট আছে আমাৰ হোল্ডিং ডিসকাশন এন্ড ফাইনালাইজিং এক্সপোজাৰ ড্ৰাফট এই বিভিন্ন অর্গানাইজেশন বোৰক পঠাই দিলে ড্ৰাফটটো তেওঁলোকে চাই কিছুমান তেওঁলোকে কমেন্ট দিব সেই কমেন্ট বোৰ কি কৰিব হোল্ডিং ডিসকাশন সেইখিনি অহাৰ পিছত এইখিনি আকৌ ডিসকাস কৰিব স্টাডি গ্ৰুপ আৰু একাউন্টিং স্ট্যান্ডার্ড বোর্ড আৰু ICAI এইখিনি গোটেইখিনি কি কৰিব ডিসকাস কৰি তেওঁলোকে এখন মিটিং তৈয়াৰ কৰিব ASB হোল্ড মিটিং এখন মিটিং দিব with the representative of above mentioned bodies for the purpose of determining their views on the draft accounting standard অর্থাৎ এই বিভিন্ন বডি বৰক যিবোৰৰ মাজত ড্ৰাফটখন সার্কুলেট কৰি দিছিলে তেওঁলোকক নিমন্ত্ৰণ কৰিব আৰু এখন মিটিং দিব আৰু মিটিংত তেওঁলোকক প্ৰত্যেককে নিমন্ত্ৰণ কৰিব আৰু নিমন্ত্ৰণ কৰি তেওঁলোকে যে কমেন্টবোৰ দিছে তে কিছুমান টার্ম কাৰ্টেল কৰিব দিছে কিছুমান টার্ম তাত এড কৰিব দিছে সেইখিনিৰ বিষয়ে আলোচনা কৰিব বিশদভাৱে কিয় এই টার্মবোৰ কাটি দিব লাগে বা কিয় নতুন শব্দ কিছু ইনক্লুড কৰিব লাগে তেওঁলোকৰ পৰা কমেন্টবোৰ ল'ব based on analysis of the discussion আৰু এই ডিসকাশনৰ ওপৰত ভিত্তি কৰি যেটো প্ৰস্তুত হয় যেটো ফাইনালাইজ হয় এটো কি কৰিব ASB finalize the exposure draft of the proposed accounting standard আৰু ASB এই exposure draft টো ফাইনালাইজ কৰি দিব চূড়ান্তকৰণ কৰি দিব তাৰপিছত এই ড্ৰাফটটো কি কৰিব সার্কুলেশন অফ এক্সপোজাৰ ড্ৰাফট এতিয়া এই ড্ৰাফটটো কি কৰি দিব সার্কুলেট কৰি দিব বিভিন্ন প্ৰতিষ্ঠান অনুষ্ঠান বা ইয়াৰ লগত জড়িত প্ৰতিটো অৰ্গানাইজেশনকে এই ড্ৰাফটটো সার্কুলেট কৰি দিব ফাইনালাইজিং দা ড্ৰাফট এক্সপোজাৰ ড্ৰাফট তাৰ পিছতহে এই ড্ৰাফটটো কি কৰিব ফাইনালাইজ কৰিব চূড়ান্তকৰণ কৰিব আৰু তাৰ পিছত লাষ্টত ফাইনালাইজ কৰাৰ পিছত যদি কিবা মডিফিকেশন থাকে মডিফাইং এন্ড ইস্যুইং দা একাউন্টিং স্ট্যান্ডার্ড তাৰ পিছত এই একাউন্টিং স্ট্যান্ডার্ডটো কি কৰিব যদি পৰৱৰ্তী পৰ্যায়ত কিবা মডিফিকেশন থাকে বা কিবা কাৰেকশন থাকে তেতিয়া সেইবোৰ মডিফাই কৰি আকৌ নতুনকে হেতু ইস্যু কৰি দিব
গতিকে এইখিনিয়ে হৈছে প্ৰক্ৰিয়া একাউণ্টিং ষ্টেণ্ডাৰ্ড ইস্যু কৰাৰ প্ৰক্ৰিয়াটো হৈছে এইটো গতিকে এইটো খুব সিম্পল এইটো এই প্ৰক্ৰিয়াবোৰ এই প্ৰচেছবোৰ ভালদৰে ফলো কৰিব লাগিব আৰু এইটো বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো পৰীক্ষাত প্ৰায় আহিয়ে থাকে যিকোনো পৰীক্ষাতে আহে যদি ইয়াৰ কিবা থিওৰিটিকেল কুৱেশ্যন দিয়াটো বাধ্যতামূলক হয় তেতিয়া এইটো প্ৰায় কাটে বোৰ্ড কাউন্সিল বোৰ্ড বা বিভিন্ন ইউনিভাৰ্চিটিয়ে এই কুৱেশ্যনটো সেট কৰে তেওঁলোকৰ পেপাৰত নেক্সটটো হৈছে লিমিটেশন অফ একাউন্টিং স্ট্যান্ডার্ড আমি একাউন্টিং স্ট্যান্ডার্ডৰ সুবিধা একাউন্টিং স্ট্যান্ডার্ডৰ আমি স্কোপ নেচাৰ বা প্ৰক্ৰিয়া কি প্ৰক্ৰিয়াৰ দ্বাৰা একাউন্টিং স্ট্যান্ডাৰ্ডবোৰ ইস্যু কৰা হয় আমি এইখিনি আমি বিশদভাৱে আলোচনা কৰিলো এতিয়া আহিল আমাৰ লিমিটেশনস অফ একাউন্টিং স্ট্যান্ডার্ড অৰ্থাৎ একাউন্টিং স্ট্যান্ডাৰ্ডৰ অসুবিধা কি সীমাবদ্ধতা কি এইখিনি আমি আলোচনা কৰিম আমি একাউন্টিং স্ট্যান্ডার্ডৰ অসুবিধা বুলি ক'লে বা লিমিটেশন বুলি ক'লে আমি সাধাৰণতে দুটা বিষয় আমি আমাৰ চকুত পৰে প্ৰথমটো হৈছে যে একাউন্টিং মানদণ্ডৰ কেইটামান সীমাবদ্ধতাও আছে নিয়ন্ত্ৰক সংস্থাসমূহে এই সীমাবদ্ধতাবোৰ সীমিত কৰিবলৈ মানদণ্ডবোৰ উন্নীত কৰি থাকে অৰ্থাৎ এই লিমিটেশনবোৰ নাইকিয়া কৰিবৰ কাৰণে কমাবৰ কাৰণে নিয়ন্ত্ৰণ কৰা অৰ্থাৎ একাউন্টিং স্ট্যান্ডার্ড ইস্যু কৰা অৰ্গানাইজেশন বৰে বা আইসিএআইএ স্ট্যান্ডার্ড বোৰ প্ৰতি বছৰে কি কৰে ডেভেলপ কৰি থাকে উন্নত কৰি থাকে মানদণ্ডবোৰ ইয়াৰ অসুবিধাৰ ভিতৰত আমি দুটা অসুবিধাই আমি আমাৰ চকুত পৰে তাৰ প্ৰথমটো হৈছে বিকল্প বাছনি কৰাৰ মাজত অসুবিধা অৰ্থাৎ একাউন্টিং স্ট্যান্ডার্ডত কি নাই অল্টাৰনেটিভ নাই আমি আগতে কৈছোৱে যে একাউন্টিং কনসেপ্টস আৰু কনভেনশনবোৰৰ বৰত কোনো এটা বিশেষ ধৰণৰ লেনদেন লিপিবদ্ধ কৰিবৰ কাৰণে কেইবাটাও নীতি নিয়ম তাত উল্লেখ কৰি দিছে কেইবাটাও তাত কনসেপ্ট আছে সেই কনসেপ্ট বিলাকৰ ভিতৰত যিকোনো এটা ব্যৱহাৰ কৰিয়ে লেনদেনটো লিপিবদ্ধ কৰিব পাৰে এটা বিকল্প আছে কনসেপ্টস কনভেনশনবোৰত কিন্তু একাউন্টিং স্ট্যান্ডার্ডত কোনো বিকল্প নাই সেইকাৰণে কৈছে বিকল্প বাছনি কৰাৰ মাজত অসুবিধাৰ সৃষ্টি হয় কোনো ধৰণৰ বিকল্প বাছনি কৰাৰ ক্ষেত্ৰত ইয়াত সুবিধা নাথাকে অৰ্থাৎ অল্টাৰনেটিভ নাই এটাই আছে অৰ্থাৎ এইটো প্ৰিন্সিপল এইটো লেনদেনৰ সৃষ্টি হৈছে এই প্ৰিন্সিপলটোৰ দ্বাৰা ব্যৱহাৰ কৰিব লাগিব যেনে ডেপ্ৰিচিয়েচন যদি হয় অবক্ষয় যদি হয় অবক্ষয় লিপিবদ্ধ কৰিবৰ কাৰণে ইয়াত কি কৰিব একাউন্টিং স্ট্যান্ডার্ড 6 টো এপ্লাই কৰিব লাগিব তাত অল্টাৰনেটিভলি আর 6 7 বা 8 ইয়াৰ যিকোনো এটা কৰিলে নহব 6 মানে 6 এ কৰিব লাগিব আৰু 6 বা 5 4 এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব নোৱাৰিব সেইকাৰণে বিকল্প নাই কিন্তু কনসেপ্টস আৰু কনভেনশনবোৰৰ ক্ষেত্ৰত যেতিয়া একাউন্টিং স্ট্যান্ডার্ড ওলোৱা নাছিল তেতিয়া অল্টাৰনেটিভ ৰুল আছিল অল্টাৰনেটিভ প্ৰিন্সিপলছ আছিল অল্টাৰনেটিভ কনসেপ্ট আছিল গতিকে এই অল্টাৰনেটিভ কনসেপ্টবোৰৰ যিকোনো এটা ইউজ কৰি দিলে হয় তেতিয়া কি হয় তেতিয়া ইউনিফৰ্মিটি নাথাকে ফিনান্সিয়াল স্টেটমেন্টবোৰৰ অৰ্থাৎ বিত্তীয় প্ৰতিবেদনবোৰৰ মাজত কোনো ধৰণৰ ইউনিফৰ্মিটি নাথাকে আৰু ইউনিফৰ্মিটি নথকা কাৰণে নাথাকে কাৰণে বা ইউনিফৰ্মিটি বিলাকৰ অভাৱত ইউজাৰবোৰে ডিসিশন লোৱাৰ ক্ষেত্ৰত অসুবিধা হয় সেইকাৰণে কিন্তু সেই অসুবিধাটো কিন্তু ইয়াত আছে অৰ্থাৎ ইয়াত বিকল্প হেৰি কৰিব নোৱাৰে সীমাবদ্ধ পৰিসৰ আৰু ইয়াৰ স্কোপটো লিমিটেড স্কোপ অৰ্থাৎ এটা স্ট্যান্ডার্ড এক বিশেষ ধৰণৰ লেনদেন প্ৰস্তুত কৰাৰ ক্ষেত্ৰতহে বা ইউজ কৰাৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰিব পাৰিব বিভিন্ন লেনদেন লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰিব নোৱাৰিব গতিকে আমি এই দুটাই আমি ইয়াৰ লিমিটেশন পালো অসুবিধা পালো নেক্সট আহিল অবজেক্টিভস অফ একাউন্টিং স্ট্যান্ডার্ড অবজেক্টিভস অফ একাউন্টিং স্ট্যান্ডার্ড বুলি ক'লে একাউন্টিংয়ে প্ৰায় ব্যৱসায়ৰ ভাষা বুলি গণ্য কৰা হয় অৰ্থাৎ একাউন্টিং ইজ দ্য ল্যাঙ্গুৱেজ অফ বিজনেস বুলি কোৱা হয় কিয়নো এই কোম্পানীৰ বিত্তীয় স্থিতি আনক যোগাযোগ কৰে আৰু প্ৰতিটো ভাষাৰ দৰে কিছুমান বাক্য বিন্যাস আৰু ব্যাকৰণৰ নিয়ম আছে ইয়াতো একেই সত্য অৰ্থাৎ একাউন্টিং ইজ দ্য ল্যাঙ্গুৱেজ অফ বিজনেস অৰ্থাৎ একাউন্টিংক ব্যৱসায়ৰ ভাষা বুলি কোৱা হয়
গতিকে এই ভাষাটো লিপিবদ্ধ কৰিবৰ কাৰণে প্ৰয়োগ কৰিবৰ কাৰণে কিছুমান গ্ৰামাৰৰ বা বাক্যবিন্যাস বা ব্যাকৰণৰ নিয়মো প্ৰয়োগ কৰিবলগীয়া হয় অৰ্থাৎ কিছুমান নীতি নিয়ম মানি চলিবলগীয়া হয় সেইবোৰকে গ্ৰামাৰৰ নিয়ম বুলি কৈছে একাউণ্টিঙৰ ক্ষেত্ৰত এই নিয়মবোৰ হৈছে একাউণ্টিং মানদণ্ড ইয়াক একাউণ্টিং ষ্টেণ্ডাৰ্ড বুলি কৈছে অৰ্থাৎ বিত্তীয় নীতি নিয়মবোৰ ইয়াত গ্ৰামাৰটো কি বুলি কৈছে ব্যাকৰণটো কি বুলি কৈছে একাউণ্টিং ষ্টেণ্ডাৰ্ড বুলি কৈছে সেইবোৰ হৈছে এখন দেশত হিচাপ আৰু প্ৰতিবেদনৰ বাবে নিয়ম আৰু নিয়মৰ পৰিকাঠামো অৰ্থাৎ এই একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ প্ৰতিখন দেশৰ বাবে প্ৰস্তুত কৰে তেওঁলোকৰ নিজৰ নিজৰ দেশবোৰে প্ৰস্তুত কৰে আৰু সেই নিয়মবোৰৰ কিন্তু এটা ইউনিফৰ্মিটিও থাকিব লাগিব অৰ্থাৎ ইণ্টাৰনেশ্যনেল ফিনান্সিয়েল ৰিপৰ্টিং ষ্টেণ্ডাৰ্ডৰ ওপৰত বেছ কৰি প্ৰতিখন দেশেই বা প্ৰতিখন দেশতে তেওঁলোকৰ নিজাববীয়াকৈ একাউণ্টিং ষ্টেণ্ডাৰ্ড প্ৰস্তুত কৰে আৰু সেইকাৰণে সেইবোৰৰ এটা ইউনিফৰ্মিটিও থাকে আহক এতিয়া আমি এই মানদণ্ডবোৰ গঠন কৰাৰ মুখ্য উদ্দেশ্যবোৰ আমি আলোচনা কৰোঁ চাওঁ আহক কিয় একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ প্ৰস্তুত কৰে মুখ্য লক্ষ্য হৈছে নাম্বাৰ 1 মুখ্য লক্ষ্য হৈছে বিত্তীয় বিবৃতিৰ নিৰ্ভৰযোগ্যতা উন্নত কৰা এতিয়া কাৰণ ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব পৰা মানদণ্ড অনুসৰণ কৰি বিত্তীয় বিবৃতি দিব লাগিব তেওঁলোকে জানে যে এই মানদণ্ডবোৰ অনুসৰণ নকৰিলে কোম্পানীবোৰৰ বাবে গুৰুতৰ পৰিণাম হ'ব পাৰে অৰ্থাৎ বিত্তীয় বিবৃতিবোৰৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিবৰ কাৰণে বা উন্নত কৰিবৰ কাৰণে একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ প্ৰয়োগ কৰিব লাগিবই একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ প্ৰয়োগ কৰি বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত নকৰিলে তাৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি নহয় উন্নত নহয় একচেপ্ট নকৰে ইউজাৰবোৰে সেইকাৰণে এইটো কৈছে যে বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰাৰ সময়ত একাউণ্টেণ্টবোৰে সদায় একাউণ্টিং ষ্টেণ্ডাৰ্ড ইউজ কৰিব লাগিব আৰু তেতিয়া সেই বিত্তীয় প্ৰতিবেদনবোৰৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি হ'ব কাৰণ এতিয়া কাৰণ ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব পৰা মানদণ্ড অনুসৰণ কৰি বিত্তীয় বিবৃতি দিব লাগিব আৰু ব্যৱহাৰকাৰীসকলেও তেওঁলোকে প্ৰস্তুত কৰা মানদণ্ড বিত্তীয় বিবৃতিবোৰৰ মানদণ্ডটো কি হৈছে ভাল নে বেয়া সেইটো বিবৃতি দিব লাগিব তেওঁলোকে জানে যে এই মানদণ্ডবোৰ অনুসৰণ নকৰিলে কোম্পানীবোৰৰ বাবে গুৰুতৰ পৰিণাম হ'ব পাৰে অৰ্থাৎ যদি একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ যদি ইউজ নকৰে তেতিয়া ইয়াৰ বিত্তীয় প্ৰতিবেদনবোৰৰ ফলাফলটো শুদ্ধ নহ'ব ৰিজাল্টটো একুৰেট নহ'ব সেইকাৰণে প্ৰথম উদ্দেশ্যটোৱে হৈছে একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ যে বিত্তীয় প্ৰতিবেদনবোৰ শুদ্ধ কৰিবৰ কাৰণে উন্নীত কৰিবৰ কাৰণে বা নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিবৰ কাৰণে একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ প্ৰয়োগ কৰি বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিব লাগিব তাৰপিছত ছেকেণ্ডটো হৈছে অবজেক্টিভ তুলনাযোগ্যতা বৃদ্ধি কৰা কম্পেয়াৰেবিলিটি ইনক্ৰিজ কৰা আৰু কম্পেয়াৰেবল হ'ব লাগিব কম্পেয়াৰেবল কেতিয়া হ'ব যেতিয়া একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ প্ৰয়োগ কৰি বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিব তেতিয়াহে বিত্তীয় প্ৰতিবেদনবোৰ কম্পেয়াৰেবল হ'ব আৰু তেতিয়া ইউজাৰবোৰে বিভিন্ন বিত্তীয় প্ৰতিবেদন বিভিন্ন ব্যৱসায়ৰ বিত্তীয় প্ৰতিবেদন চাই তেওঁলোকে সিদ্ধান্ত ল'ব পাৰিব কোনখন ব্যৱসায় তেওঁলোকৰ কাৰণে উপযুক্ত হ'ব সেইকাৰণে ইয়াত কৈছে তাৰপিছত তুলনাযোগ্যতা আছে এই মানদণ্ডবোৰ অনুসৰণ কৰিলে আন্তঃদৃঢ় আৰু আন্তঃদৃঢ় তুলনাৰ অনুমতি দিব অৰ্থাৎ ইন্ট্ৰা ফাৰ্ম কম্পাৰিজন আৰু ইণ্টাৰ ফাৰ্ম কম্পাৰিজন দুইটাই হ'ব আন্তঃদৃঢ় আৰু আন্তঃদৃঢ় দুইটাৰ ক্ষেত্ৰত এইটো ইণ্টাৰ ফাৰ্ম এণ্ড ইন্ট্ৰা ফাৰ্ম দুইটাৰ কাৰণে অনুমতি দিব এইটোৱে আমাক প্ৰতিষ্ঠানটোৰ প্ৰগতি আৰু বজাৰত ইয়াৰ স্থিতি পৰীক্ষা কৰিবলৈ অনুমতি দিয়ে আৰু শেষৰটো হৈছে ই একাউণ্টিং আঁচনিৰ এটা সংহতি প্ৰদান কৰিব বিচাৰে য'ত প্ৰয়োজনীয় প্ৰকাশৰিক অন্তৰ্ভুক্ত থাকে অৰ্থাৎ একাউণ্টিং আঁচনিৰ এটা সংহতি প্ৰদান কৰিব বিচাৰে এটা সিস্টেম এটা দিব বিচাৰে যাৰ দ্বাৰা ই এটা ৰুলত পৰিণত হৈ যাব অৰ্থাৎ এই একাউণ্টিং ষ্টেণ্ডাৰ্ড ব্যৱহাৰ কৰিলে আমি প্ৰধানত তাৰ নিৰ্ভৰযোগ্যতাটো বৃদ্ধি পাৰে তুলনাযোগ্য হয় আৰু এটা ইউনিফৰ্মিটি তৈয়াৰ কৰে সংহতি এটা তৈয়াৰ কৰিব পাৰে গতিকে এইকেইটা হৈছে মুখ্য উদ্দেশ্য আমি ইয়াত উল্লেখ কৰিছোঁ নেক্সট পৰৱৰ্তী আমি লাষ্ট ষ্টেপটো অৰ্থাৎ বা শেষৰ ষ্টেপটোত আমি ক'ব পাৰি ইম্পৰ্টেঞ্চ অফ একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ গুৰুত্ব কি কিয় ইয়াৰ প্ৰয়োজন মানুহে ইয়াক কিয় গুৰুত্ব দিয়ে বা ইয়াৰ প্ৰয়োজনীয়তা ক'ত সেই বিষয়ে আমি ইয়াত আলোচনা কৰিম যে সমগ্ৰ একাউণ্টিং প্ৰণালীত একাউণ্টিং মানদণ্ডই এক অতি দক্ষ ভূমিকা পালন কৰে
ইয়াৰ কিছুমান গুৰুত্বপূৰ্ণ ভূমিকা তলত আলোচনা কৰা হ'ল একাউণ্টিং প্ৰণালীত একতা আনিছে যে কি ইম্পৰ্টেন্স কিয় একাউণ্টিং ষ্টেণ্ডাৰ্ড ইউজ কৰিব লাগে একাউণ্টিং ষ্টেণ্ডাৰ্ড ইউজ কৰাৰ প্ৰথম গুৰুত্বটো হৈছে একাউণ্টিং প্ৰণালীত একতা আনি দিছে ইউনিফৰ্মিটি প্ৰস্তুত কৰি দিছে একাউণ্টিং গোটেই সিস্টেমটোতে এটা ইউনিফৰ্ম আনিছে একতা আনি দিছে অৰ্থাৎ পৃথিৱীৰ সকলোবোৰ দেশৰ ব্যৱসায় প্ৰতিষ্ঠানে একে নিয়মে একে ধৰণে বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰাৰ কাৰণে বিত্তীয় প্ৰতিবেদনবোৰৰ এটা ইউনিফৰ্মিটি আহি গৈছে এটা একতা আহি গৈছে এটা সেই কাৰণে ইয়াৰ গুৰুত্বটো আছে সেকেন্ড গুৰুত্বটো হৈছে কি যে বিত্তীয় বিবৃতিবোৰ সহজ তুলনাযোগ্যতা বৃদ্ধি কৰে সহজে তুলনাযোগ্য হয় আৰু কম্পেয়াৰেবিলিটিটো ইনক্ৰিজ হৈছে যেহেতুকে একে হয় একে অৰ্থাৎ কেনেকুৱা ধৰণৰ তুলনাযোগ্যতা সাপোজ আমি উদাহৰণস্বৰূপে এনেকৈ ল'ব পাৰো যে 4 জন ষ্টুডেন্ট একে ক্লাছতে পঢ়ে আৰু সেই একে ক্লাছত পঢ়াৰ ফলত তেওঁলোকে ধৰা একে সাবজেক্টে পঢ়ে ধৰা হল তেওঁলোকৰ অংক পৰীক্ষাটোত অংক বিষয়টোৰ পৰীক্ষা পাতিছে 100 নম্বৰৰ পৰীক্ষা পাতিছে আৰু এই অংক বিষয়টোৰ 100 নম্বৰৰ ভিতৰত এই 4 জন ষ্টুডেন্টে কোনে কিমান পাইছে কাৰণ একে পেপাৰ আহিছে কোনোবাই ধৰা 70 পাইছে কোনোবাই 80 পাইছে কোনোবাই 90 পাইছে কোনোবাই 50 পাইছে ইয়াৰ ফলত কোনজন বেছি অংকত ভাল বা কোনজন ছাত্ৰ বেছি অংকত বেয়া এটো কি কৰিব পাৰে তেওঁলোকে তুলনা কৰিব পাৰে কম্পেয়াৰ কৰিব পাৰে গতিকে ঠিক তেনেদৰে একাউণ্টিং ষ্টেণ্ডাৰ্ডবোৰ প্ৰয়োগ কৰি যেতিয়া বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিব তেতিয়া বিত্তীয় প্ৰতিবেদনবোৰ একেই হ'ব তাৰ ৰিজাল্ট একে ধৰণে প্ৰস্তুত কৰিব কাৰণে তাৰ ৰিজাল্টবোৰ কোনখন বিত্তীয় ব্যৱসায়ৰ প্ৰতিবেদনত লাভ বেছি আছে বা কোনখন ব্যৱসায়ত লাভ কম আছে কাৰ আৰ্থিক অৱস্থা ভাল কাৰ বেয়া হেতু তেওঁলোকে তুলনা কৰিব পাৰিব কম্পেয়াৰ কৰিব পাৰিব গতিকে ইয়াৰ কাৰণে এটা গুৰুত্ব আছে নেক্সট ইম্পৰ্টেন্সটো হৈছে অডিটৰসকলক সহায় কৰে ইট হেল্পছ দা অডিটৰবোৰক সহায় কৰে অডিটৰবোৰক কিয় সহায় কৰে অডিটৰসকলে জানে যে বিত্তীয় প্ৰতিবেদনবোৰ যেহেতু একাউণ্টিং ষ্টেণ্ডাৰ্ড ব্যৱহাৰ কৰি প্ৰয়োগ কৰি বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিছে ইয়াত কোনো খেলিমেলি নাই গতিকে আমি জাস্ট ৰুল ফলো কৰি আমি চেক কৰি গলে পাই যাম ইয়াত কোনো মিছা মাতিব নোৱাৰে ইয়াত যেটো ৰিজাল্ট ওলাইছে এইটোৱে একুৰেট হ'ব শুদ্ধ হ'ব তাৰ পিছত একাউণ্টিং তথ্যপূৰ্ণ সহজ আৰু সৰল কৰে একাউণ্টিংৰ যিবোৰ তথ্য অন্তৰ্ভুক্ত কৰে অৰ্থাৎ বিত্তীয় প্ৰতিবেদনত যিবোৰ একাউণ্টিংৰ তথ্য অন্তৰ্ভুক্ত কৰে সেই তথ্যবোৰ কি হয় সহজ হয় আৰু সৰল হয় সিম্পল হয় নেক্সট প্ৰবঞ্চনা আৰু হেৰফেৰ পৰিহাৰ কৰে ইয়াত প্ৰবঞ্চনা নাথাকে চিটিং নাথাকে মিছা ক'ব নোৱাৰে ফ্ৰড কৰিব নোৱাৰে চিটিং এণ্ড ফ্ৰডটো পৰিহাৰ কৰে নাইকিয়া কৰি দিয়ে একদম ৰিমুভ কৰি দিয়ে একাউণ্টিং ষ্টেণ্ডাৰ্ডে নেক্সট বিত্তীয় বিবৃতিবোৰৰ নিৰ্ভৰযোগ্যতা প্ৰদান কৰে একাউণ্টিং ষ্টেণ্ডাৰ্ডে কি কৰে নিৰ্ভৰযোগ্যতা আমি নিৰ্ভৰযোগ্যতাৰ কথাটো কৈছো অলপ আগতে মেনশ্যন কৰিছো যে নিৰ্ভৰযোগ্যতা প্ৰদান কৰে মানে যেহেতুকে হিচাপৰ মানদণ্ডবোৰ প্ৰয়োগ কৰি বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰে বিত্তীয় প্ৰতিবেদনবোৰ প্ৰস্তুত কৰে তেতিয়া বিত্তীয় প্ৰতিবেদনবোৰ কি হয় ইউজাৰবোৰে সহজতে বিশ্বাস কৰে যে তেওঁলোকে এইখন একুৰেট হয় যেহেতুকে একাউণ্টিং ষ্টেণ্ডাৰ্ড প্ৰয়োগ কৰি এই বিত্তীয় বিবৃতিবোৰ প্ৰতিবেদনবোৰ তৈয়াৰ কৰিছে এই বিত্তীয় প্ৰতিবেদনবোৰত কোনো ধৰণৰ খেলিমেলি নাই 100% শুদ্ধ গতিকে তাৰ বিশ্বাসযোগ্যতাটো বা নিৰ্ভৰযোগ্যতাটো বৃদ্ধি পাইছে ব্যৱস্থাপনা প্ৰদৰ্শন পৰিমাপ কৰে অৰ্থাৎ আৰু কি কৰে মেনেজমেণ্টক সহায় কৰে এডমিনিষ্ট্ৰেশ্যনক সহায় কৰে এডমিনিষ্ট্ৰেশ্যনৰ মানদণ্ডটো নিৰ্ধাৰণ কৰে তাৰ ইউনিটিটো ফিক্স কৰি দিয়ে ইউনিটি ফিক্স কৰা মানে এডমিনিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কেনেকুৱা তাৰ ষ্টেণ্ডাৰ্ডটো কেনেকুৱা উন্নত নে অনুন্নত হেতু একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ দ্বাৰাই ফিক্স কৰে নিৰ্ধাৰণ কৰিব পাৰে গতিকে আমি আজি একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ গোটেই পাঠ্যক্ৰমখিনি আমি বিশদভাৱে আলোচনা কৰিলো পৰৱৰ্তী ক্লাছ আৰু এইটো ক্লাছত এই দুইটা ক্লাছতে আমি একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ বিষয়ে বিশদভাৱে আলোচনা কৰিলো আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ নেক্সট ইউনিটটো আমি ডিসকাস কৰিম একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে আমি যিকেইটা ষ্টেপ ডিসকাস কৰিলো সেইকেইটা বৰ গুৰুত্বপূৰ্ণ আৰু ইয়াৰ ভিতৰত প্ৰতিটো ষ্টেপেই প্ৰয়োজনীয়তা উদ্দেশ্য সীমাবদ্ধতা গুৰুত্ব সংজ্ঞা আৰু কোনে প্ৰস্তুত কৰে
একাউণ্টিং ষ্টেণ্ডাৰ্ড প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াবোৰ প্ৰণালীটো আটাইতকৈ গুৰুত্বপূৰ্ণ গতিকে এইখিনি ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ আয়ত্ত কৰিলে পৰীক্ষাত লিখাত সহজ হ'ব ধন্যবাদ